পাতক LIC জীৱন উৎসৱৰ সৈতে ফিউচাৰ চিন্তামুক্ত সুমন তেলটো আছিলেই আহি পালে পেকেটত ভৰোৱা গুড়ি মছলাৰ সোৱাদ বিজ্ঞানসন্মত পেকেজিঙৰ সোৱাদ আৰু গোন্ধ অটুট থাকে যিয়ে ৰান্ধক তেল মছলা হওক সুমনৰ প্ৰথমবাৰ ভিটামিন চিৰ সৈতে নতুন লাক্স যি মুখ দিয়ে মোৰ নিখুঁত উজ্জ্বলতা ये चांद सा रोशन चेहरा जुल्फों का रंग सुनहरा কিমান আৰু এনেকৈ চাই থাকিবা কি কৰো তোমাৰ উজ্জ্বলতা এইটো এনেকুৱা নতুন লাক্স দেউতা কোন আহিছে কোনো নাই কিন্তু সখন শুনিছো ইহেনো কম খাই Turn by turn navigation powered by Suzuki Ride Connect, LED headlamp, LED position lights, Suzuki XS 125, শুনিছো কম কৈ খাই নমস্কাৰ চৰাইদেউ মৈদামস্থলীৰ পৰা মোৰ কেমেৰা পাৰ্চন কানু আৰু মই নন্দন প্ৰতিম সম্ৰাট বৰদলে আপোনাক স্বাগতম জনাইছোঁ আজি এক চৰাইদেউ মৈদামস্থলীৰ পৰা আমি আপোনাক সমস্ত ইতিহাস সমস্ত বাস্তৱ আৰু কি পৰ্যায়ৰ পৰা আহি চৰাইদেউ মৈদামস্থলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰ্যায়লৈকে আহিল সকলো খবৰ আপোনাক দিম কাইলৈ ঘোষণা কৰা হ'ব চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তাৰ প্ৰাক মুহূৰ্তত টেলিভিশ্যনৰ ইতিহাসত প্ৰথমটো চেনেল হিচাপে আপোনাৰ চেনেল নিউজ লাইভৰ এই বিশেষ অনুষ্ঠান বিশেষ এঘণ্টাত মোৰ কেমেৰা পাৰ্চন কানু আৰু হিমাংশুৱে সমস্ত দৃশ্য দেখুৱাব আৰু সমস্ত বাস্তৱ তুলি ধৰিব ইতিহাস তুলি ধৰিব আমাৰ লগত সমল ব্যক্তি থাকিব আৰু সমল ব্যক্তিসকলে ক'ব যে কি পৰ্যায়ৰ পৰা আহি চৰাইদেউ মৈদামস্থলী আজি সংৰক্ষিত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদালৈকে যাব পাৰিছে আৰু বৰ্তমান এই চৰাইদেউ মৈদামস্থলীত প্ৰথমবাৰৰ কাৰণে মৈদাম কেনেকৈ নিৰ্মাণ কৰা হয় মৈদামৰ পৰ্যায় কি থাকে আৰু মৈদামসমূহ কিদৰে সংৰক্ষিত কৰা হৈছে সকলো খবৰ এই বিশেষ এঘণ্টাত পাব আপোনাক স্বাগতম জনাইছোঁ চৰাইদেউ মৈদামস্থলীৰ পৰা আমি সকলো তথ্য আৰু আমাৰ ইতিহাস সকলো আমি জনাম আমাৰ লগত উপস্থিত আছে জাকিৰুল আলম তেখেতে এই যি চৰাইদেউ যি সমিতি এই যি কৰ্ণধাৰ সমিতিৰ তেখেতৰ সদস্য আৰু তেখেতে যি মানচিত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত চৰাইদেউ মৈদামৰ আজিৰ স্বীকৃতিলৈকে তেখেতে যথেষ্ট অৱদান আগবঢ়াইছে তেখেতক মই বিভিন্ন প্ৰশ্ন কৰিম তেখেতেও বহুত তথ্য আপোনাক জনাব মনত ৰাখিব প্ৰথমবাৰৰ কাৰণে চৰাইদেউ মৈদামৰ সত্য আজি উদ্ঘাটন হ'ব টেলিভিশ্যনৰ পৰ্দাত আমাৰ লগত জয়চন্দ্ৰ বৰা উপস্থিত আছে জয়চন্দ্ৰ বৰা স্থানীয় এজন ব্যক্তি আৰু চৰাইদেউ মৈদামে যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবলৈ অগ্ৰসৰ হৈছে সেই সময়ত এই চৰাইদেউ মৈদামস্থলী উদ্ঘাটন কৰাৰ ক্ষেত্ৰত খনন তথ্য উদ্ঘাটন সকলোতে জয়চন্দ্ৰ বৰা উপস্থিত আছে দুইজনৰ পৰিচয় মই চমুকৈ দিলোঁ কিন্তু তেওঁলোকৰ বক্তব্যৰ পৰা সকলো খবৰ আপোনালোকে লাভ কৰিব আমি গৈছোঁ মৈদামস্থলীলৈ আমি সোমাই যাওঁ আমি মৈদামৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু ইয়াত কেইবাটাও মৈদাম আছে মুঠতে প্ৰায় 150 মৈদাম আছিল চৰাইদেউ জিলাত প্ৰায় 150 মৈদাম আছিল কিন্তু বহু মৈদাম কি হ'ল মই কওঁ যে বৰ্তমান বেদখল বুলি ঠিক ক'ব নোৱাৰি কিন্তু বহু মৈদাম বৰ্তমান মানুহৰ জনবসতিপূৰ্ণ অঞ্চলত থাকিল বহু বাগান অঞ্চলত থাকিল গতিকে বহু মৈদাম সংৰক্ষণ পৰ্যায়লৈ নাহিল 30টামান আনুমানিক 30টামান যদি মোৰ ভুল হৈছে তেখেতসকলে শুদ্ধ কৰি দিব আনুমানিক 30টামান মৈদাম বৰ্তমান প্ৰত্নতত্ত্ব বিভাগে নিজৰ আওতাত ৰাখিছে বা নিজৰ জিম্মাত ৰাখিছে আৰু এই 30টা মৈদামৰ ভিতৰত বৰ্তমান মই উপস্থিত আছোঁ এটা প্ৰধান মৈদামত এইটো অনুমান কৰা হৈছে ৰজা শিৱসিংহৰ সমাধিস্থলী বা ৰজা শিৱসিংহৰ মৈদাম আমি ৰজা শিৱসিংহৰ মৈদামৰ সন্মুখত আছোঁ আমি ভিতৰলৈ সোমাই যাম আৰু দেখিছে আপুনি এটা ৰহস্যপূৰ্ণ এটা পৰিৱেশ আপুনি প্ৰৱেশ দ্বাৰতে লাভ কৰিব সমস্ত কথা তেওঁলোকে জনাব মই আহিছোঁ বৰা ডাঙৰীয়া জয় বৰা নহয় জানো আপুনি খনন পৰ্যায়ত আছিল আপোনাৰ পৰা জানিব বিচাৰিম এইটো কাৰ মৈদাম আৰু কেনেকৈ সংৰক্ষণ কৰা হৈছিল এইটো কেনেকৈ গম পালে যে শিৱসিংহৰ মৈদাম এইটো শিৱসিংহৰ মৈদাম বুলি অনুমান কৰা হৈছে এইটো কাৰণতে এই মৈদামটো খনন কাৰ্য কৰাৰ পিছত ইয়াত 5জন মানুহৰ কংকাল উদ্ধাৰ হৈছে 5টা কংকাল উদ্ধাৰ হৈছে তাৰে DNA টেষ্ট কৰাৰ পিছত 4টা মহিলাৰ বুলি প্ৰমাণ কৰা হৈছে ইয়াতে মুঠতে 5টা কংকাল ওলাইছে আৰু মহিলাৰ কংকাল কেইটা 4টা আৰু এটা পুৰুষৰ গতিকে তাৰ পৰা এই অনুমান কৰা হয় এইটো স্বৰ্গদেউ শিৱসিংহৰ মৈদাম গতিকে এই মৈদাম খনন কাৰ্য আৰম্ভ কৰা হৈছিল 2001 চনত আৰু খনন কাৰ্যৰ সমাপ্ত কৰা হৈছিল 2006 চনত খনন কৰাৰ আগতে এয়া কি বন্ধ হৈ আছিল সম্পূৰ্ণ বন্ধ আছিল যেহেতু ৰজাৰ মৃত্যুৰ পিছত মৃতদেহটো ইয়াৰ ভিতৰত ভৰাই দি এই বেদীখন অৰিজিনেল এই গোটেই ফ্ল'ৰখন অৰিজিনেল ইয়াৰ অলপ মানে ভগা চিকা হ'লত এইটো পুনৰ
মানে ৰিপেয়াৰ কৰি এই বস্তুটো ৰখোৱা হৈছে ৰজাৰ মৃতদেহ কফিনত ইয়াতে ৰখা হৈছিল মানে আমি যে দেখিছোঁ এয়া ৰজাৰ মৃতদেহৰ য'ত সংৰক্ষণ কৰা হৈছে বা য'ত সমাধি দিয়া হৈছে তাৰে এইটো এই স্থানতে কৰা হৈছে হয় ৰুংডাঙত মৃতদেহ ৰজাৰ মৃতদেহ ৰুংডাঙত ৰাখিছিল ৰুংডাং মানে কফিন গতিকে কফিন বক্সটো ইয়াতে ৰাখিছিল আৰু সেই কফিন বক্সটো ৰাখিবৰ কাৰণতে অকণমান ফ্ল'ৰখন ওখকৈ বনাই লোৱা হৈছিল বেডী টাইপত আৰু তাৰপিছত মৃতদেহটো ৰখোৱাৰ পিছত এই যিটো আমি এপ্ৰ'চটো দেখিছোঁ এইটো সম্পূৰ্ণ বোল্ডাৰে বন্ধ কৰি দিছিল আৰু সন্মুখভাগ ফলা শিলেৰে গাঁথনি কৰি বন্ধ কৰি ৰাখিছিল মানে ৰজাৰ দিনৰ পৰা বন্ধ হৈ আছে ৰজাৰ দিনৰ পৰাই বন্ধ আমি যেতিয়া এইটো খনন কাৰ্য কৰোঁতে সেই বস্তুটো চেনি হাম্বুল মাৰি ৱালখন ভাঙি ইয়াত থকা বোল্ডাৰবিলাক উলিয়াই থৈ দিয়া আছে এতিয়াও সেইখিনি সংৰক্ষণ হৈ আছে বাহিৰত এতিয়া আমি যে দেখিছোঁ এয়া দেৱাল আমি যে দেখিছোঁ প্ৰৱেশ দ্বাৰৰ এই ইটা এয়া ৰজাৰ দিনৰ ইটা নে ৰজা দিনৰ হয় এই গতিকে ইয়াত 3 প্ৰকাৰৰ শিল ব্যৱহাৰ কৰা হৈছিল ফলা শিল গোটা শিল আৰু লঠীয়া শিল আৰু ইটা আৰু আমি যে আজিকালি চিমেণ্ট ব্যৱহাৰ কৰোঁ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল কৰাল ব্যৱহাৰ কৰিছিল গতিকে কৰাল প্ৰস্তুত কৰি কৰাল মানে চিমেণ্টৰ পৰিৱৰ্তে কৰালটো বিভিন্ন সামগ্ৰীয়ে তৈয়াৰ কৰা হয় ধৰক মাটিমাহ হাঁহ কণী বৰা চাউল চূণ চুৰকি বৰালি মাছৰ আঠা এই এনেধৰণৰ সামগ্ৰীবিলাকক মানে লালিগুড় এইফালে আহকচোন আমি সমাধিৰ একেবাৰে শেষৰ ফাললৈ আহিছোঁ আৰু মই ওপৰলৈ দেখুৱাম ওপৰলৈ এটা গম্বুজ আমি দেখিছোঁ এই গম্বুজটো এই যে বন্ধ কৰি দিছিল বুলি কৈছে এই ঘৰটো সমাধিৰ এই ঘৰটো বন্ধ হৈ আছিল নে কি আছিল এনেকৈ আছিল সম্পূৰ্ণ এইটো এনেকুৱা হয় সেই ওপৰত এইটো ফুটাটো দেখা পাইছে এই ফুটাটো সম্ভৱতঃ ইংৰাজসকলে কৰা কাৰণ ইংৰাজসকলে এই চৰাইদেউত থকা মৈদামসমূহ সম্পূৰ্ণ ওপৰেদি ফুটা কৰি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰি ইয়াত যিসকল ৰজাৰ লগত অসংখ্য সম্পদ দিছিল ধন সোণকে আৰম্ভ কৰি বিভিন্ন মণি মুকুতা দিছিল সেইবিলাক তেওঁলোকে লুট কৰি লৈ গৈছিল সমাধিৰ লগত ধন সোণ অজস্ৰ অলংকাৰ আছিল নেকি অজস্ৰ অলংকাৰ আজিৰ তাৰিখত কমেও 4-5 কোটি টকাৰ সম্পদ ৰজাৰ লগত দিছিল ইয়াতে আছিলে গতিকে সেই সম্পদবিলাক বিভিন্ন সময়ত দুষ্কৃতিকাৰীয়ে লুণ্ঠন কৰি লৈ গৈছিল মানে ইংৰাজে এই ওপৰৰ পৰা এইটো মই দেখুৱাওঁ আমাৰ কেমেৰাই যদি ঢুকি পায় চাব গম্বুজৰ কাষত এটা ফুটা কৰা আছে এজন মানুহ সোমাব পৰা এটা ফুটা কৰা আছে তেওঁলোকে এই ফুটাটো কিহেৰে কৰে এই ফুটাটো ইংৰাজসকলৰ বহুত টেকন'লজি আছিল তেওঁলোকে বিভিন্ন প্ৰকাৰে হয়তো ডিনামাত দি বা বিভিন্ন কৌশল কৰি তেওঁলোকে ফুটা কৰি ভিতৰত প্ৰৱেশ কৰিছিল কিমান ডাঠ এই গম্বুজটো কিমান ডাঠ খনৰ থিকনেছ 3.75 মিটাৰ 3.5 মিটাৰ হয় 3.5 মিটাৰ তাৰমানে প্ৰায় 12 ফুটমান বহল হ'ব হয় আপুনি এইটো দেখিলে গম পাব এইটো এই গেটখনৰ এপ্ৰ'চটো দেখা পালে গম পাব এই ওপৰত মানে ইমান মজবুতকৈ বনোৱাৰ কাৰণটো কি নিৰ্মাণ কৰাৰ কাৰণটো কি ওপৰত যিহেতু মাটি দিয়ে মাটিৰ প্ৰেছাৰটো ৰক্ষা কৰিব পৰাকৈ ৱালখন যদি শেষ হয় ওপৰৰ মাটিখিনি খহি আহি ইয়াক ভাঙি পেলাব পাৰে সেইটো কাৰণতে ওপৰত যথেষ্ট গধুৰ মানে মাটি হয় সেই তাক এতিয়া মই দেখুৱাইছোঁ যিটো বিন্ধা কৰা হ'ল ইংৰাজৰ দিনত কৰা বুলি অনুমান কৰা হৈছে এই বিন্ধাৰে ইংৰাজে ইয়াত ধন সোণ টকা পইচা অলংকাৰ যি আছিল চব লুটপাট কৰি লৈ গ'ল আৰু আজিৰ যুগত সেয়া হয়তো 4-5 কোটি টকাৰ যি অলংকাৰ ধন সোণ আছিল এই মৈদাম য'ত আমি উপস্থিত আছোঁ ইয়াতে মজুত আছিল সকলো ইংৰাজে লুটপাট কৰি লৈ গ'ল আৰু কওক এইটো তাৰ পিছত যিখিনি অলাগতিয়াল বস্তু ইয়াত মানে ৰজাৰ লগত অকল ধন সোণেই নহয় সেই সময়ত ৰজাৰ দিনত মানে ব্যৱহাৰ কৰা কৰি ইয়াত আমি খনন কাৰ্য কৰাৰ সময়ত বহু কৰি পাইছেনে আছে সংৰক্ষণ কৰা আছে এইবিলাক কৰি উদ্ধাৰ হৈছিল হাতীদাঁতৰ কিছুমান অলংকাৰিক বস্তু উদ্ধাৰ হৈছিল আৰু সেই বস্তুবিলাক আপোনালোকে দেখিব আমাৰ ইয়াতে প্ৰদৰ্শনী কক্ষত তাত ফটো মাৰি মানে সেইবোৰ এতিয়া সংৰক্ষণ কৰা হৈছে আছে সেই বস্তুবিলাকো ইয়াত উদ্ধাৰ হৈছিল আৰু এটা কথা কওকচোন এজন যেতিয়া ৰজাত মৃত্যুবৰণ কৰে কিমান দিনৰ পিছত তেওঁক ইয়াতে সমাধি দিয়া হয় লগে কৰা লগে নহয় ৰজাৰ মৃত্যু হ'লে লগে মানে তেওঁক মৃত্যু হ'ল বুলি ঘোষণা নকৰে ৰজা গোমুঠা বুলি কয় ৰজা গোমুঠা বুলি কওঁতে আমাৰ গড়গাঁৱৰ পিছফালে গোমুঠা নগৰ এতিয়াও আছে গতিকে সেই গোমুঠা নগৰত তেওঁ হয়তো মানে সংৰক্ষণ কৰি ৰাখি থৈছিল আৰু তাৰপিছত তেওঁ গোমুঠা হৈ থকা অৱস্থাতে মৈদাম নিৰ্মাণ কৰি থাকে গোমুঠা মানে ৰজাজন নিবুকা হৈ মাত নমতা হৈ থাকে মৃত্যুৰ পিছতো এনেও মাত নামাতে সেইকাৰণতে প্ৰজাবৰ্গক বস্তুটো ঘোষণা নকৰে যে ৰজাৰ মৃত্যু হ'ল গতিকে ৰজা গোমুঠা হ'ল বুলিহে মৃত্যুটো গোমুঠা হ'ল বুলি কয় অৰ্থাৎ ৰজাই মানে নিবুকা হৈ থাকিল বা ৰজাই মাত নমতা হ'ল সেইটো কাৰণতে ৰজাক পৰৱৰ্তী ৰজা ঘোষণা নোহোৱালৈকে
এই মৈদাম নিৰ্মাণ কৰি থাকে আৰু সেই মৈদাম নিৰ্মাণ কৰি থকাৰ পিছত ৰজাক ইয়াত মৃতদেহ সৎকাৰ কৰাৰ পিছত এতিয়া ইমান দিন যে এইটো মৈদাম নিৰ্মাণ কৰোঁতে এমাহ দুমাহ লাগিল নালাগিব জানো লাগে অঁ এমাহ দুমাহ যে মৃতদেহটো সংৰক্ষণ কৰে কেনেকৈ কৰে মৃতদেহ সংৰক্ষণ কৰাৰ প্ৰথা আছে এটা তেওঁ পেটটো ফালি পেটটো ধুই তাৰপিছত মৌজোল অকনাথা এনেকুৱা ধৰণৰ লালিগুৰত ডুবাই থৈ এখন নৌকাৰ টাইপৰ এটা মানে পাত্ৰ থাকে সেই পাত্ৰত মৃতদেহটো ডুবাই থৈ দিয়ে নাড়ীভুৰ উলিয়াই পেলাই নাড়ীভুৰ উলিয়াই তাৰমানে মানুহৰ যিকোনো জীৱ জন্তুৰ প্ৰথমে মানে গেলিলে পেটটো নাড়ীভুৰৰ পৰা গেলে গতিকে সেই গেলাৰ আৰম্ভ কৰাৰ কাৰণে তেওঁ মৃতদেহটো যাতে বহু দিনলৈ মানে সুন্দৰভাৱে সংৰক্ষণ হৈ থাকে তাৰ বাবে পেটটো ফালি পেটটো ধুই লয় তাৰপিছতে সেই মৌজোল ইয়াতে শদোৱা পুখুৰী এটা আছে শদোৱা পুখুৰীও আছে গতিকে সেই শদোৱা পুখুৰীত ইয়াত মৈদাম দিয়াৰ আগতে তেওঁ শটো ধুবৰ কাৰণে শদোৱা পুখুৰী খনন কাৰ্য কৰিছিল তাৰপিছত শদোৱা পুখুৰীত শটো ধুই লোৱাৰ পিছতে শনেআলিয়েদি আমি এতিয়া যিটো ৰাস্তা এই মৈদাম ক্ষেত্ৰলৈ আহিছোঁ সেইটো হ'ল শনেআলি সেই শনেআলিয়েদি শটো আনি ইয়াত মৈদাম দিছিলহি মৈদাম দিয়াৰ পিছত আকৌ কোৰ মৈদাম দিবৰ কাৰণে যিটো মাটি খান্দিবৰ কাৰণে যিটো কোৰ ব্যৱহাৰ কৰিছিল সেই কোৰ ধুবৰ কাৰণেতো শদোৱা পুখুৰীৰ কাষতে কোৰ ধোৱা পুখুৰী আছে পেটু ধুবৰ কাৰণে পেটু ধোৱা পুখুৰী আছে এতিয়া আৰু এটা কথা শুনকচোন যে অকল ইয়াত ৰজাকে সমাধি কৰা হয় নে লগত আমি শুনিছোঁ জীৱন্ত তেওঁৰ লগোৱা লিকচকো সমাধি জীৱন্তভাৱে কৰা হয় কিমান সত্য সেইটো সত্য যে লগোৱা লিকচৰ লগত গৈছিল যিহেতু ইয়াতে 5জন কংকাল উদ্ধাৰ হৈছে গতিকে এজন যদি ৰজাৰ হয় বাকী 4জন জীৱিত মানুহ গৈছিল এই ৰজাৰ বাৰু দেখিলোঁ সমাধিস্থলীটো বাকী কেইজনে কোনখিনি জেগাত সমাধি কৰিছে তেওঁলোক যিহেতু জীৱিত অৱস্থাত থাকে তেওঁলোকে ঘূৰা ফুৰি কৰি থাকে নিৰ্দিষ্টকৈ মানে তেওঁলোকে মৃত্যুৰ সময়ত কোনোবা ঠাইত পৰি যায় তেওঁলোকে জীৱন্ত অৱস্থাতে ইয়াতে সোমাই থাকে জীৱন্ত অৱস্থাতে সোমাই থাকে তাৰপিছত নিজে নিজে তেওঁলোকে খাবলৈ নাপায় ঢুকায় হয় গতিকে মানে জীৱিত অৱস্থাত থকা মানুহসকলকে যিমান দিন জীয়াই থাকে সিমান দিন খাব কৰি তেওঁলোকক হয়তো ৰেচন পাতি যোগান ধৰিছিল যিহেতু ইয়াত আমি খনন কাৰ্য কৰোঁতে মাটিৰ পাত্ৰ উদ্ধাৰ হৈছিল কিন্তু কেনেকৈ এইটো বন্ধ কৰা বুলি কৈছে আপুনি শিল দি বন্ধ কৰা আছিল খাদ্য কেনেকৈ দিব নহয় তেওঁলোকক ইয়াৰ ভিতৰত সোমোৱাৰ আগমুহূৰ্তত কাৰণ এইটো বন্ধ কৰাৰ আগমুহূৰ্তত ভিতৰত তেওঁলোকৰ ৰান্ধি বাঢ়ি খাবৰ কাৰণে যিহেতু আমাৰ ইয়াত এটা ডাঙৰ কাঠৰ হাতী ভৰিটোৰ নিচিনা এটা কাঠৰ খুৰা ওলাইছিল যিটোক আমি পোহৰৰ ব্যৱস্থাটো চাকি ৰাখিবৰ কাৰণে আগৰ দিনত আমি আমাৰ ঘৰতে গছা ব্যৱহাৰ কৰিছিল কাঠৰ এটা সুন্দৰ তেনেকৈ বাৰু তেওঁলোকক বাৰু 3-4 মাহ ছমাহৰ কাৰণে ৰেচন পাতি দি গ'ল আৰু পোহৰৰ কাৰণেও তেল সলিতা দি গ'ল কিন্তু সেইখিনি শেষ হোৱাৰ লগে লগে তেওঁলোক নিৰূপায় ভোকতে ঢুকাব লাগিব সেইটো কাৰণতে সেই যিমান দিন জীয়াই থকা অৱস্থাখিনি খাবৰ কাৰণে মাটিৰ পাত্ৰ যেনেদৰে আজিকালি আমাৰ ছোৱালী শান্তি হ'লে মানে এৱা চৰুত মানে বনোৱাৰ পাত্ৰ থাকে তেনেকুৱা ধৰণৰ মাটিৰ পাত্ৰ ইয়াত উদ্ধাৰ হৈছিল ঠিক আছে মই এবাৰ দৰ্শকক ক'ব বিচাৰিছোঁ আপুনি নাযাব আপোনাৰ সৈতে কথা পাতিম আপোনাৰ সৈতে এইবোৰ কথা পাতিম এখেতে এই যি বুৰঞ্জী এই বুৰঞ্জী উদ্ঘাটনত গৱেষণাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৱদান আছে গৱেষণাত তেখেতৰ যিমান অৱদান আছে এখেত বৰা ডাঙৰীয়াৰ এই যি উদ্ঘাটন মাটিৰ তলৰ পৰা যি উদ্ঘাটন তাত তেখেতৰ যথেষ্ট অৱদান আছে আমি দুজনকৈ খুব ভাল সমল ব্যক্তি লাভ কৰিছোঁ কিন্তু এবাৰ মই ক'ব বিচাৰিছোঁ এবাৰ কল্পনা কৰি চাওক যে তেওঁলোকৰ ৰজাৰ প্ৰতি কি ভক্তি আছিল প্ৰথাটো ভাল আছিল বেয়া আছিল মই এতিয়া ক'বলৈ নাযাওঁ কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে এইটো আমাৰ এটা যাউতিযুগীয়া এটা আমাৰ গৌৰৱ কিন্তু ইয়াক লৈ আমি গৌৰৱ কৰিম সেই প্ৰথাটোলৈকে মই নাযাওঁ কিন্তু মই ক'ব বিচাৰিছোঁ এজন ৰজাৰ প্ৰতি কিমান শ্ৰদ্ধা ভক্তি থাকিলে এজন ৰজাৰ যেতিয়া মৃত্যু হ'ল এইটো শিৱসিংহৰ সমাধিস্থল বুলি অনুমান কৰা হৈছে কাৰণ সেইখন কোনো ফলকৰ ব্যৱস্থা নাছিল শিৱসিংহৰ মৃত্যু হৈছিল শিৱসিংহৰ মৃত্যুৰ পিছত ইয়াতে সমাধি কৰা হৈছিল তেওঁৰ কংকাল উদ্ধাৰ হৈছে মামী অৱস্থাত আৰু তেওঁৰ লগত 4টা আন কংকাল উদ্ধাৰ হৈছে আৰু তেওঁলোকক জীৱন্ত অৱস্থাত ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল ইয়াত আবদ্ধ কৰোৱা হৈছিল তেওঁলোকে জীৱন্ত অৱস্থাতে প্ৰৱেশ কৰিছিল আৰু যিমান দিন তেওঁলোক জীয়াই আছিল হয়তো ৰেচন পাতি দিয়া হৈছিল তেল সলিতা দিয়া হৈছিল পোহৰৰ বাবে সেয়া হয়তো আমি অনুমান কৰিব পাৰোঁ কিছু হয়তো খাদ্য সামগ্ৰীও দিছিল হয়তো এমাহ কাৰণ আমি যিটো দেখিছোঁ সমাধিস্থলী প্ৰায় 12x12 অৰ্থাৎ মানে 144 বৰ্গফুটৰ এটা কোঠা তাত 4জন জীৱন্ত মানুহ আছিল তেওঁলোকে এটা সময়ত তিলকৈ মৃত্যুমুখত পৰিছিল আৰু তেওঁলোকৰ মৃতদেহ তাতে পৰি ৰৈছিল য'তে তেওঁলোকে বহিছিল বা পৰিছিল তাতে তেওঁলোকৰ মৃতদেহ হয়তো পৰি ৰৈছিল সেয়া পিছত উদ্ঘাটন হৈছিল গতিকে এইটো যিটো আমাৰ কওঁ যে আমাৰ ইজিপ্তৰ যি মামী প্ৰথা আৰু কোৱা হয় যে চৰাইদেউ অসমৰ ইজিপ্ত বা ভাৰতৰ ইজিপ্ত বুলি কোৱা হয় আমাৰ যিটো ইয়াত মামী প্ৰথা বা যিটো মৈদামস্থলী এটা সঁচাকৈ গৱেষণালব্ধ এটা মই কওঁ যে সত্য আৰু এই গৱেষণাৰ কথাই পাতিবলৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা কথা আমি জয়দাই ক'ব কথাখিনি আমি আগবাঢ়িও গৈ থাকোঁ ইয়াত ৰজাৰ যিটো ৰুংদাং ফুকন যিগৰাকী আছিলে লুমদাং মানে কি কওকচোন এই
চাংৰুং ফুকন যিগৰাকী মৈদামৰ চিফ ইঞ্জিনিয়াৰ আছিলে সেই সময়ত মানে মৈদামৰ তেওঁ অভিযন্তা অভিযন্তা হিচাপে ৰজাই যেতিয়া নিয়োগ কৰিছিলে তেওঁ বুৰঞ্জীত লিখি থৈ গৈছিলে যে ৰজা যিখিনি লাগতিয়াল জীৱিত অৱস্থাত যিখিনি ব্যৱহাৰ হৈছিলে সেই সামগ্ৰীসমূহ ইয়াত দি দিয়ে যেতিয়া আমাৰ ৰুংদাং যিটো কফিন টাইপৰ যিটো বাকচৰ লগতেই তেওঁলোকক দি দিয়ে আৰু তেওঁৰ বিভিন্ন সা সঁজুলি যিখিনি আ অলংকাৰ পিন্ধি থাকে আৰু তেওঁ যিখিনি আপোনাৰ এই যিটো আমাৰ মৈদামটো যিটো দৌল টাইপৰ যিটো বনাইছে যিটো গহ্বৰ ভিতৰত সেইটোৰ ওপৰত 7 তৰপীয়া যিটো চন্দ্ৰতাপ নহয় জানো জয়দা 7 তৰপীয়া চন্দ্ৰতাপ দিছে বুলি আমাৰ বুৰঞ্জীত লিখিছে বা সোণেৰে খচিত এনেকৈ আৰু হেংদাং এখন সোণেৰে আৰু হীৰাৰে খচিত হেংদাং এখন দিয়ে মূৰত আৰু কঁকালৰ সমান্তৰালকৈ 4খন শৰাই দিয়ে বুলি কয় সেই শৰাইত ধৰি লওক সোণৰ টেমি বা সেই কথাখিনি পাতিম কিন্তু এটা কথা মোৰ চকুৰ আগত আহিছে কাৰণে মই সুধিব বিচাৰিছোঁ সমাধি দিলে দেখিলোঁ তাৰপিছত ইটাৰে তেওঁলোকে বেৰ গাঁঠি দিলে আৰু যিখন বেৰ এই বেৰখন হয়তো হাতুৰি বতাৰ দিয়ে মানে ভাঙিবলৈও হয়তো এমাহমান লাগিব বহু কষ্ট আমি 5 কেজি ওজনৰ হাম্বুল মাৰি তাক ভাঙিব লগা হৈছে বুজিলোঁ এতিয়া 12 ফুটমান বহল এখন মানে হেৰি এই বেৰ চাৰিওফালে ওপৰত মাটি কিয় দিয়া হয় মাটি দিয়াৰ কাৰণতে মৈ মানে মাটি দাম মানে দম কিন্তু প্ৰকৃততে আমাৰ যিটো পকা ষ্ট্ৰাকচাৰ সেই হ'ল মৈ মানে শান্তি বা জিৰণি দাম মানে মৃতকৰ শান্তিস্থল যিটো মানে পকাৰ স্থান হয় পকাৰ স্থান আৰু কিন্তু সেই পকাৰ স্থানটোক মাটিৰে পুতি দিয়াৰ লগে লগে এই মৈদাম নামাকৰণ হ'ল মাটিৰে পুতাৰ কাৰণটো কি থাকিব পাৰে কাৰণ মাটিৰে পুতি নিদিলে এই পকা ষ্ট্ৰাকচাৰটো হয়তো ৰ'দ বৰষুণ মানে বিভিন্ন কাৰণত এই খুব সোনকালে ধ্বংসৰ হ'ব পাৰে গতিকে ইয়াক এটা নিৰ্দিষ্ট মানে ব্যৱস্থাৰ মধ্যেৰে মাটি দি দিয়াৰ লগে লগে মাটিৰ যিটো হেলনীয়া ইয়াৰ বৰষুণৰ ৰজাই উঠোৱা মাটি এইবোৰ ৰজাৰ দিনত উঠোৱা মাটি ৰজাই গতিকে মাটিবিলাক একেদিনাখনেই দিয়া গতিকে আমি এইটো এটা আচৰিত কথা চাওক ইমান ডাঙৰ এটা পাহাৰ সদৃশ ডিব্ৰুগড় মাটি গতিকে মাটিবিলাক একেদিনাখনেই দিয়া তাৰ প্ৰমাণ হৈছে আমাৰ এই সন্মুখত খনন কাৰ্য কৰোঁতে তাত কেঁচা বাঁহ উদ্ধাৰ হৈছে কেঁচা তামোল পাণ উদ্ধাৰ হৈছে গতিকে যদি মাটিখিনি একেদিনাখনে দিয়া নহ'লহেঁতেন সেই ইয়াৰ ৰংটো সলনি হৈ পৰিলেহেঁতেন ৰ'দ বতাহ বৰষুণত প্ৰভাৱত মানে সেই তাৰ কেঁচা তামোল পাণটো কেঁচা হৈ নাথাকিলহেঁতেন এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ এয়া হৈছে আহোমৰ প্ৰথমখন ৰাজধানী নহয় জানো চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী আৰু চুকাফা আছিল প্ৰথম ৰজা চুকাফাৰ মৈদামস্থলীটো ক'ত আছে ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান আঁতৰত আছে যিখন দৌলবাগান হায়াৰ ছেকেণ্ডেৰী পাছ চাইডে আছে যিটো আমাৰ দেওহাল য'ত মানে আমাৰ চুকাফাই প্ৰথম ৰজাই ৰাজ্য স্থাপন কৰিছিলে ৰাজধানী স্থাপন কৰিছিলে তাৰ কাষতেই পূব চাইডে আমাৰ যিটো মৈদাম সেইটো আমাৰ চুকাফাৰ মৈদাম বুলি ঠাৱৰ কৰা হৈছে এইটো কাৰণে যে বিভিন্ন ইতিহাসবিদৰ কথাত তাত উল্লেখ আছে তাত দিশবিলাক এটা কথা কওকচোন ৰজাই নিৰ্মাণ কৰিলে এইখিনি কিয় আকৌ ভাঙি পেলোৱা হ'ল আকৌ ওপৰত এই বাঁহৰ ঢাৰি দিয়া হৈছে এইটো সদ্যহতে আমাৰ এই যিটো আৰ্কলজি ডিপাৰ্টমেণ্টে খনন কৰিলে এইটো ইউনেস্কো টীমটো আহোঁতে মানে এইখিনি দিয়া হৈছে সাধাৰণতে এই খননৰ কাৰণে সেইটো কৰিছে সাধাৰণতে এই যিখিনি মাটি এই তৰপটোৰ যিটো মাটি তৰপটো দিলে গা মৈদাম বুলি কয় এইটো মানে তাৰ ওপৰত মানে ইটাৰ আকৌ গোটেইখিনি গাঁঠি দিয়ে যাতে মাটিখিনি যাতে খহি নাহে এতিয়াতো আমাৰতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল এই ধাৰি এনেকৈ থাকিব নে আকৌ ৰজাই যেনেকৈ কৰিছিল সেইমতে ৰাখিব এইটো প্ৰকৃততে বস্তুটো মৈদামৰ ভিতৰ অৱস্থাটো কেনেকুৱা আমি এতিয়া যিটো গহ্বৰ দেখি আহিলোঁ ভিতৰ পৰ্যটকসকলে সেই মৈদামৰ ভিতৰ অৱস্থাটো বহু মানুহে আজিও এই কথাটো নাজানে মৈদামত এনেকুৱা যে এটা গহ্বৰগিয়া আছে গতিকে এইটো সম্পূৰ্ণ গোটা বস্তু আমি সেই বাকী মৈদামবিলাক চালে দেখা পাম এটা মাটিৰ অকল ঢিপ আৰু মাটিৰ ঢিপৰ ভিতৰত যাতে এনেকুৱা ধৰণৰ কোনো তাৰমানে এইটোহে অকল উন্মুক্ত অৱস্থাত ৰাখিব বাকীবোৰ যেনেকৈ ঢিপ অৱস্থাত আছে ঢিপ হৈয়ে থাকিব আৰু মানুহে চাবৰ বাবে ইয়ালৈ আহি চাব পাৰিব আৰু মৈদাম কি বুজিব পাৰিবলৈ হয় তাৰমানে ইয়াত সম্পূৰ্ণ হোৱাৰ পিছতে ধাৰিখিনি আঁতৰাব লাগিব সকলো আঁতৰাই তাৰমানে এই বস্তুটো সুৰংগ টাইপত বনাব আমাৰ যিটো হেৰি 3 মিটাৰ যিটো প্ৰায় 12 ফুট দীঘলৰ যিটো এপ্ৰ'চ আছে ৰাস্তা আছে সেই ৰাস্তাটোৰ আকৃতিত এইটো সম্পূৰ্ণ ওপৰত এটা সুৰংগ টাইপত হ'ব এটা আণ্ডাৰগ্ৰাউণ্ড লাইট থাকিব ভিতৰলৈ মানুহ প্ৰৱেশ কৰিব পৰা হ'ব এইখিনি পুনৰ মাটি দি পুতি দিব ইয়াৰ ওপৰত পুনৰ মাটিৰে পুতি দিয়া হ'ব ঠিক আছে আমি এটা আন এটা মৈদামলৈ যাম
তাতো আমি কথা পাতিম। মৈদামৰ এটা অংশ হৈছে আমাৰ এইটো যিটো গড় বুলি কয়, আঠকোণীয়া গড় থাকে আৰু এই আঠকোণীয়া প্ৰতিটোকে এটা এটা কোণৰ এটা এটা সেই পাতি বুলি কোৱা হয়। আৰু এইটো যিটো গা মৈদামৰ পৰা যিটো নামি আহে সেইটো নখ বুলি কোৱা হয়। এইটো আমাৰ যিটো গড়, এইটো যিটো আমাৰ ডাঙৰকৈ বনাই দিয়া হৈছে। গড় মানে ধৰক ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰাটো অকণমান সীমিতভাৱে সীমাবদ্ধ, গোটেই ষ্ট্ৰাকচাৰটো ধৰি ৰাখিবৰ কাৰণে, যাতে মাটি খহি নপৰিবৰ কাৰণে আঠকোণীয়াকৈ বনোৱা হৈছে। এই ইটা ৰজাদিনীয়া ইটা নেকি? ৰজাদিনীয়া ইটা কিছুমান নতুনকৈ বনাইছে ন জয়দেৱ? তাৰমানে এইটো পুনৰ সংৰক্ষণ কৰিবৰ কাৰণে এইটো মানে ভাগি যোৱাখিনি পুনৰ আগৰ পুৰণি মডেলৰ ইটা পুনৰ গাঁঠি দিয়া হৈছে। তাৰমানে এইটো 8টা কোণৰ সেই সময়ত এটা বৈশিষ্ট্য আছিল। তাৰমানে আহোমসকলে ৰাতিপুৱা শুই উঠিয়েই মানে সূৰ্যক নমস্কাৰ কৰি কৰ্মক্ষেত্ৰলৈ ওলাই যায় আৰু আকৌ পুনৰ পিছবেলা সন্ধিয়া সময়ত আকৌ সূৰ্যক নমস্কাৰ কৰি মানে ঘৰত প্ৰৱেশ কৰে। সেইটো কাৰণতে পূব দিশক মানে দিশটো খুব মানে আহোমসকলৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল, সূৰ্যৰ লগত সম্বন্ধ আছিল। গতিকে সেই কাৰণতে এটা দিশ, 8টা দিশ তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু সেই 8টা দিশ ব্যৱহাৰৰ কাৰণে 8টা কোণীয়া তেওঁলোকে এই ৱাল বনাই লৈছিল। এতিয়া মৈদামৰ ওপৰৰ অংশত য'ত মাটি দিয়া হ'ল বুলি ক'লে আমি এবাৰ দেখুৱাইছোঁ যে মৈদামৰ ওপৰৰ অংশত কিমান এটা কষ্ট আৰু কিমান এটা পৰ্যায়, কিমান প্ৰচেষ্টাৰ অন্তত এইদৰে এটা সৰু সুৰা পাহাৰেই সৃষ্টি কৰা হয়। এই সৰু সুৰা পাহাৰটো সৃষ্টি কৰা হয়, ইয়াত হয়তো শ বনুৱাই কাম কৰে আৰু ওপৰত এইদৰে মাটি তুলি সৰু সুৰা এটা পাহাৰ সৃষ্টি কৰা হয়। তলত ৰজাই নিঃশব্দে শুই থাকে, লগত তেওঁৰ জীৱন্ত অৱস্থাত লগোৱা লিখিছোঁ দিয়া হয়, তেওঁলোকৰ এটা সময়ত তাতে সমাধি ঘটে। গতিকে এইটো এটা মই কওঁ যে বিশ্বৰ যিকোনো জাতিৰ ক্ষেত্ৰত জীৱনৰ মহাপ্ৰয়াণ হোৱাৰ পিছত এটা আন এক অকথিত বা আন এক ৰহস্যময় উদঘাটন কৰিছোঁ আজি এই বুৰঞ্জী উদঘাটন কৰিছে আজি, সেয়েহে বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হৈছে চৰাইদেউ মৈদাম। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, মই যিটো শুনিছোঁ যে 150টামান মৈদাম আৱিষ্কাৰ হৈছিল, ইয়াৰ 30টামান বৰ্তমান সংৰক্ষণ কৰা হৈছে আৰু আৰ্কিঅ'লজি বা প্ৰত্নতত্ত্ব বিভাগে নিজৰ জিম্মাত ৰাখিছে। বাকী 120টাৰ কি হ'ল? মানে ইয়াত এওঁলোকে যিটো নামাকৰণ কৰিছে তাত প্ৰায় 90টা মৈদাম দেখুওৱা হৈছে আৰু এই চেণ্ট্ৰেল আৰ্কিঅ'লজিত 28টা মৈদাম আছে বুলি কৈছে, মানে পেট মৈদামৰ সৈতে। আৰু এইটো যিহেতু চেণ্ট্ৰেল আৰ্কিঅ'লজিৰ 4 গ্ৰুপছ অফ মৈদাম, মানে ৰাজস্ব সিংহ, প্ৰমত্ত সিংহ, লক্ষ্মী সিংহ আৰু শিৱসিংহৰ 4জন ৰজাৰ বুলি ইয়াত ঠাৱৰ কৰা হৈছে। আৰু ৰুদ্ৰসিংহ, শিৱসিংহ এইটো চাইডে আছে। এইফালে বহি লওঁ। আহি যাওক। আৰু বিশেষকৈ আৰু এটা কথা মন কৰিবলগীয়া যে আমাৰ যিটো পকাৰ যিটো লেটেষ্ট যিটো টেকন'লজি আমাৰ ইউজ কৰা হৈছে আহোমৰ দিনৰ, আৰু সেইটো আৰম্ভ হৈছিলে আমাৰ ৰুদ্ৰসিংহ দিনৰ পৰা। ৰুদ্ৰসিংহৰ দিনৰ পৰা যেতিয়া পকাৰ যিটো মৈদাম তাৰ আগলৈকে মানে ল'ৰা ৰজা, চুলিকফা ৰজালৈকে আমাৰ মানে বাঁহৰ চলি আছে বুলি উল্লেখ আছে, মানে চাংৰুং ফুকনৰ গ্ৰন্থত উল্লেখ আছে, তেওঁ টাই ভাষাত লিখি চোৱা গ্ৰন্থত। এতিয়া সেই সময়ত ঘনশ্যাম খনিকৰৰ পৰা যেতিয়া কোচবিহাৰৰ পৰা আনিলে, সেই সময়ত মানে তেওঁলোকৰ মোগলৰ তেওঁলোকৰ আৰ্কিটেকচাৰ জানিছিলে। সেই সময়ত ইতিহাসত থকা মতে এটা আল্টিমেট ডেভেলপমেণ্টটো ৰুদ্ৰসিংহ দিনৰ পৰা আৰম্ভ হৈছে। আৰু এটা কথা মই শুনিছোঁ, বাঁহৰ আছিলে আৰু তাৰপিছত ৰুদ্ৰসিংহৰ দিনৰ পৰা প্ৰথম পকা মৈদামটো আৰম্ভ হৈছে আমাৰ গদাধৰ সিংহৰ। আৰু এটা কথা মই শুনিছোঁ যে ইয়াতে যিটো সকলোতকৈ বৃহৎ মৈদাম বালি মৈদাম নহয় জানো? বৃহৎ মৈদামটো বালি মৈদাম। বালি মৈদাম নহয়, ৰুদ্ৰসিংহৰ মৈদাম। আমি এইটোকে ৰুদ্ৰসিংহৰ মৈদাম বুলি কওঁ। এইটো হয়। আমি তালৈ যাব পাৰিমনে? পাৰিম। ওপৰত উঠিবগৈ নোৱাৰিম, মৈদামৰ ওপৰত উঠিবলৈ অসুবিধা হ'ব। গতিকে আমি চাৰিওফালে ঘূৰিব পৰা ব্যৱস্থা আছে মৈদামটো। কাৰণ ৰুদ্ৰসিংহৰ মৈদাম বুলি আমি এইটো কাৰণে অনুমান কৰোঁ, আপুনি এই বুৰঞ্জীৰ পাত লুটিয়ালে দেখিব আহোম ৰজাসকলৰ ভিতৰত ৰুদ্ৰসিংহ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল আৰু তেওঁৰ যুগটোৱে সোণালী যুগ বুলি বুৰঞ্জীয়ে আখ্যান দিয়ে। এইটো কি সৰ্ববৃহৎ মৈদাম নেকি? সৰ্ববৃহৎ আৰু সৌন্দৰ্য মৈদাম। সৰ্ববৃহৎ আৰু সৌন্দৰ্যশালী এই যিটো কয় যে বালি মৈদাম আমাৰ মানে নিমনাগৰ যিটো পেচেণ্ট, নিমনাগৰ তাৰ পৰা আপোনাৰ প্ৰায় 300 মিটাৰমান বা 500 মিটাৰমান আঁতৰত আছে, মানে এইটো লাইনতে আছে, শাৰীতে আছে। মানে বালি মৈদাম আমাৰ 8টা মানে ৰিকগনাইজ কৰা হৈছে আৰ্কিঅ'লজি ফালৰ পৰা, ছাৰ্ভে কৰোঁতে আমি সেইটো দিয়া হৈছিলে। আচ্ছা, তেনেহ'লে এইটো কিয় কোৱা হয় যে বালি মৈদাম নিমনাগৰৰ কাষত থকা এইটো মৈদাম সকলোতকৈ বৃহৎ বুলি কোৱা হয়? যে নহয়, একচুৱেলি ৰুদ্ৰসিংহ মৈদামলৈ গৈ কথা পাতি থাকোঁ। তাৰমানে বালি মৈদাম বুলি বুৰঞ্জীত কোনো এটা উল্লেখ, বালি এই নামৰ কোনো মানে ৰজা বা পোৱা নাই বুৰঞ্জীত পোৱা নাই। কিন্তু সেই মৈদামটোৰ
তাৰ মাটিৰ পৰিমাণতকৈ বালিৰ পৰিমাণ বেছি হোৱাৰ কাৰণতে সেইটোক বালি মৈদাম বুলি বালিৰ পৰিমাণ বেছি থকা কাৰণতে বালি মৈদাম বুলি কোৱা হয় আৰু সেই মৈদামটোৰ তাৰমানে এতিয়া মৈদামৰ পৰ্যায়ক্ৰমে মৈদামবিলাক বনোৱা হৈছিল যেতিয়া চৰাইদেউৰ ৰাজধানী আছিল সেইটো প্ৰথম পৰ্যায়ৰ মৈদাম যেতিয়া গড়গাঁৱলৈ গ'ল সেইটো দ্বিতীয় পৰ্যায়ৰ মৈদাম যেতিয়া ৰংপুৰলৈ গ'ল সেইটো তৃতীয় পৰ্যায়ৰ মৈদাম লাষ্টত যোৰহাটলৈ গ'ল এনেধৰণে চতুৰ্থ চৰুগুৱা দিহিঙীয়া এনেকৈ বকতা এনেকৈ তাৰমানে কেইবাঠাইতো যেতিয়া ৰাজধানীৰ সাল সলনা হৈ গৈছিল সেই হিচাপত ঠায়ে ঠায়ে মৈদামসমূহ হৈ গৈ আছিল ঠায়ে ঠায়ে হৈ গ'ল খন্তেক বিৰতিৰ পিছত চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান চাইকেলেৰ বাইক এখন ল লোনত সুদ দিব নালাগে মোক এই এলেকাৰ ৰজা আৰে স্যাৰ আপুনি চাব আহিছো মোৰ ঘৰৰ বাবে কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপুনি এটাইতো হয় ভৰসা একেই পৰিচয় নতুন সূৰ্যা কংক্ৰিট ঢালাই কাম বাহ প্ৰথম পিম্পল তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ বহুত কিবা কিবি কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি সেইকাৰণে এইটো মোৰ OG এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভ নিম পিম্পল আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পলৰ অৰিজিনেল সলিউশ্যন लोरी सुन के बच्चे सो तो जाते हैं पर गलत डायपर के गीलेपन से रैशेस हर रात चैन की नींद के लिए सिर्फ पैम्पर्स इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे पैम्पर्स पैन से हर रात खुश মই দুটাক সকলো প্ৰকাৰ পসিবিলিটিৰ বাবে সাজু কৰিব বিচাৰো আৰু ইয়াত মোৰ লগত আছে ন্যানগ্ৰো য'ত আছে প্ৰবায়োটিক্স ব্ৰেইন ডেভেলপমেণ্টৰ বাবে DHA মাসলছৰ বাবে ৱে প্ৰটিন আৰু এসেনশিয়েল নিউট্ৰিয়েন্টছ যি গ্ৰোথ আৰু ইমিউন সিস্টেম ফাংচনক বঢ়ায় ন্যানগ্ৰো ফ্ৰম নেছলে দেউতা কোন আহিছে কোনো নাই কিন্তু সখন শুনিছো ইয়েনো কম খাই Turn by turn navigation powered by Suzuki Ride Connect. LED headlamp, LED position lights. Suzuki Access 125. শুনিছো কম কৈ খাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছে আগবঢ়াইছে তিনিটাকৈ সুকীয়া পাঠ্যক্ৰম বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ অফ ফিজিঅ'থেৰাপি আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি অত্যাধুনিক লেবৰেটৰীৰ সুবিধা আৰু অভিজ্ঞ ফেকাল্টিৰে শিক্ষাদান কৰা নীলাচল এডুকেশ্যন ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে যোগাযোগৰ ঠিকনা নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ গোটানগৰ জালুকবাৰী অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প নেশ্যনেল হাইৱে 37 গুৱাহাটী খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ চৰাইদেউ মৈদামৰ এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি তাৰ প্ৰাক মুহূৰ্তত আমি উপস্থিত আছোঁ এই বিশেষ অনুষ্ঠানৰ সৈতে ইয়াত যি ইটাৰে আৱৰণ দিয়া হৈছে এই মৈদামৰ সেই ইটাৰ আৱৰণো আমি দেখিছোঁ যে মাটিত ইটাৰ আৱৰণ দিয়া হৈছে আৰু ওপৰত দেখিছোঁ এটা ঘৰ আছে এই ঘৰটো আৰু ইটাৰ আৱৰণটো বুজাই দিয়কচোন আচ্ছা মৈদামটো মানে দেখনীয়াৰ কৰিবৰ কাৰণে সৌন্দৰ্য কৰিবৰ কাৰণে ওপৰত এটা শৌচালী বনাইছিল শৌচালী মানে তাতেই মৈদামটোৰ ওপৰত চাকি বন্তি জ্বলাবৰ কাৰণে এখন চালি নিৰ্মাণ কৰা হৈছিল সেইকাৰণে ওপৰত থকা কাৰণে তাক শৌচালী বুলি কোৱা হয় সেইটো ঘৰৰ পৰা তললৈকে যাব পাৰি নেকি তললৈ যাব পৰা ব্যৱস্থাটো নাই সম্পূৰ্ণ ওপৰখন বন্ধ কৰা আছে তাৰমানে মৈদাম এতিয়া হ'ল মৈদামবিলাক এনেধৰণৰ হ'ল ৰজাৰ ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি মৈদাম নিৰ্মাণ কৰা হৈছিল যিজন ক্ষমতাশালী ৰজা আমি ৰুদ্ৰসিংহৰ মৈদাম বুলি এইটো কাৰণতে কৈছোঁ ৰুদ্ৰসিংহৰ নিজৰে 6 লাখ সৈন্য আছিল 6 লাখ সৈন্য আছিল গতিকে সেই যদি তেওঁ মৃত্যুৰ পিছত এজন মানুহে সেই দিনত 6 লাখ সৈন্য ধেমালি কথা নহয় কাৰণ তেওঁ ওচৰ চুবুৰীয়া ৰজাসকলৰ লগত মিত্ৰতা স্থাপন কৰিছিল গতিকে সেই মিত্ৰ ৰাজ্যৰ ৰজাসকলেও তেওঁক সৈন্য বাহিনী যোগান ধৰিছিল গতিকে সেইটো কাৰণতে ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁক লগত আজি আমি যেনেদৰে গুৱাহাটীত মানে ভূপেন হাজৰিকা মৃত্যু হোৱাৰ পিছত তেওঁ যেনেকৈ বহুত হাজাৰ হাজাৰ মানুহ সমবেত হৈছিল ঠিক তেনেদৰে ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছতো তেওঁক মৈদাম দিবৰ কাৰণে লক্ষ লক্ষ মানুহ আহি উপস্থিত হৈছিল এজনে এচপৰাকৈ দিলেও 6 লাখ সৈন্যই আছিল 6 লাখ চপৰা আৰু সেই সময় মিত্ৰ ৰাজ্যৰ ৰজাসকল যদি আহিছিল তেওঁলোকৰ লগতো বহু মানুহ আহিছিল সেই মানুহবিলাকে মাতি দিওঁতে মৈদামৰ অৱস্থাটো ডাঙৰ হৈ যায় এই ওপৰৰ ঘৰটো কি পাইছে কওকচোন সেইটো শৌচালী বুলি কোৱা হয় এই ষ্ট্ৰাকচাৰটো আপোনাৰ এই যিটো ষ্ট্ৰাকচাৰ এই ওপৰৰ যিটো দৌল বা শৌচালী আৰু তলৰ এইটো যিটো ইটাৰ আৱৰণ থাকে হয় তো আৰু এইটো
ভৰুৱা এইটো যিখিনি মাটি দিয়ে তাৰ ওপৰত ইটাৰ যিটো প্ৰলেপটো দিয়ে এইটো আৰু যিটো যে গড়টো দেখাইছিলোঁ যে এই ইটাৰ গড় বুলি কয় আৰু তাৰ যিটো গড়টো আৰু এইডোখৰ নখ বুলি কোৱা হয় আৰু যিটো আমি অথনি দেখিছিলোঁ যে এই গোবৰটো যে সোমাইছিলে এনেকৈ এই ষ্ট্ৰাকচাৰটো এইটো কাৰণে গোলকৈ বনোৱা হয় যে ৰদ দিয়া নহয় ইয়াত সেইকাৰণে অথনি দেখালোঁ যে প্ৰায় 10 ফুট 12 ফুটৰ যিটো বহল যিটো আমাৰ গহ্বৰটো বনোৱা হয় তাৰ ওপৰত এই মাজৰ অংশটো কি এইটো কি এইটো আপোনাৰ বন্ধ কৰা দুৱাৰ আৰু বা দ্বিতীয় মহলাটো এইটো দ্বিতীয় মহলা বুলি কয় দুটা মহলা থাকে নেকি হয় এতিয়া ইয়াত মানে যদি আপুনি কৈছে যে যদি সোমাব বিচাৰে তে চোৰে এইটো পটককৈ সোমাব নোৱাৰে এইফালে তে ইয়াত দুটা তৰফ দিয়া থাকে এতিয়া আপোনাৰ 1 মহলা 2 মহলা হ'ল এই গহ্বৰটো এই মৈদামৰ ভিতৰলৈ আমি সোমাইছোনে মানুহ সোমাইছেনে নাই সোমোৱা নাই তাৰমানে ইয়াত ধনখন নোলাব নোলায় এইটো সেই ব্ৰিটিছ সোমাইছে ইয়াৰ ফ্ৰণ্টত এতিয়া আমাৰ যেনেকৈ প্ৰত্যেকটো মৈদামে ওপৰত এটা মস্ত ফুটা আছে ব্ৰিটিছ সোমাল ইয়াৰ ফুটাটো মানে আমাৰ এই মানুহে ওপৰত চালিত উঠিবলৈ যাওঁতে কেতিয়াবা ব্ৰিটিছে মানে সকলো মৈদাম মানে হানি খুচি পেলালে তাৰমানে ইয়াৰ মূল কাৰণটো হ'ল ব্ৰিটিছসকলে মৈদামৰ ভিতৰত যে ধন সোণ আছে এই কথাখিনি তেওঁলোকে জনা নাছিল আমি এটা কথা জানো এটাত পাই গ'ল বাকী সকলো খান্দি পেলালে নহয় আমাৰ একেবাৰে অন্তিমজন ৰজা পুৰন্দৰ সিংহ ব্ৰিটিছৰ কৰতলীয়া ৰজা আছিল তেওঁ কৈ দিলে তেওঁ বছৰেকত 50,000 টকা কৰ দিব লগা হৈছিল যদি কৰ দিব নোৱাৰে তেওঁ ক্ষমতাচ্যুত হয় গতিকে সেই সময়ত পুৰন্দৰ সিংহই 4টা মৈদাম খনন কাৰ্য কৰি ব্ৰিটিছক কৰ দিছিল গতিকে যেতিয়া ব্ৰিটিছে গম পালে যে মৈদামত ধন সোণ আছে তেতিয়া সেই পুৰন্দৰ সিংহক তেওঁ ক্ষমতাচ্যুত কৰি ব্ৰিটিছে নিজে শাসন কৰিবলৈ ল'লে আৰু মৈদাম খন্দাৰ এই যে ব্ৰিটিছে সকলো এইবিলাক লৈ উদ্ঘাটন কৰি নাই এক মিনিট কৰি লৈ গুচি গ'ল এইবোৰ বৰ বুৰঞ্জীত আমি পঢ়িছোঁ যে ব্ৰিটিছৰ দিনত মৈদামৰ ক্ষতি হ'ল তাৰপিছতে এই মানৰ আক্ৰমণৰ সময়ত ক্ষতি হ'ল তাৰপিছতে মিৰ্জুমলা সময়ত ক্ষতি হ'ল তাৰপিছতে হেৰি হ'ল এই মৈদামসমূহ ভাঙি চিঙি পেলোৱা হ'ল এতিয়া সেইবোৰৰ অৱশিষ্ট কাৰ লগত আছে মানে কোন দেশলৈ গুচি গ'ল ইংলেণ্ডলৈ গুচি গ'ল পোৱা যায় নেকি মানে প্ৰায় এতিয়া যেনেকৈ আপোনাৰ প্ৰথম আমাৰ এই জয়ধ্বজ সিংহৰ দিনত আমাৰ মিৰ্জুমলা আক্ৰমণৰ সময়ত প্ৰথম আক্ৰমণ হৈছিলে মৈদাম তাৰপিছত 3বাৰকৈ মানৰ আক্ৰমণ হ'ল তাৰপিছত ব্ৰিটিছে যিহেতু টি কোম্পানী আমাৰ কাষতে তেওঁলোকে ইষ্টাব্লিছ কৰিছিলে আৰু আমাৰ যিটো ফুলেশ্বৰী মৈদামৰ ওপৰতে যিহেতু আছিলে আৰু তেওঁলোকে দেখিলে যে মৈদামত এখেতে উল্লেখ কৰা মতেই আমাৰ মৈদামৰ যি ধন সোণৰ কথাটো যেতিয়া বিয়পি যাব ধৰিলে তেওঁ খনন কৰিলে আৰু অৱশিষ্টখিনি এতিয়া হয়তো আমাৰ বহুতখিনি বস্তু আমাৰতো ধ্বংসপ্ৰাপ্ত হ'ল হয়তো মান দেশতো থাকিব পাৰে নতুবা ব্ৰিটিছৰ দিনত এই আমাৰ হেৰি থাকিব কিন্তু আপুনিতো গৱেষণা কৰিছে কেতিয়াবা ক'ৰবাত পঢ়িছেনে যে ব্ৰিটিছ মিউজিয়ামত কিবা ওলাইছে বা ব্ৰিটিছৰ ইংলেণ্ডত কিবা ওলাইছে আমি ছাৰ্ভে কৰি থাকোঁতে মই কপিখিনি আপোনালোকক দিম তেতিয়া আমাৰ হেৰি চৰাইদেউৰ টি কোম্পানী মেনেজাৰৰ ৱাইফ আছিলে তেওঁ MI বুলি ছদ্মনামেৰে টাইমছ অফ ইণ্ডিয়াত লিখিছিলে তেতিয়া 1944ত আৰু তেওঁৰ পুতেক তিনিটা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে তেওঁৰ পৰা আমি কালেকশ্যন কৰিছিলোঁ তেওঁ যিজন তিনিটা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তেওঁ ৰিটায়াৰ্ড হৈছে সেই MIৰ পুতেক যি ব্ৰিটিছ যিগৰাকী মহিলা আছিলে তেওঁলোকে যদি আমাৰ মৈদামৰ ওপৰত লিখা আৰ্টিকলখিনি যদি সংৰক্ষণ কৰিছে তে এইটোৱে প্ৰমাণ হয় যে তেওঁলোকে হয়তো আমাৰ যিটো আৰ্কিটেকচাৰ আছিলে বা হিষ্টৰিকেল পৰ্চনটো আছিলে ব্ৰিটিছৰ হাতত হয়তো বহুতখিনি থাকিব লাগে ঠিক আছে ব্ৰিটিছৰ যিটো ঘৰ এটা বনাইছিলে টি কোম্পানীত যিটো মেনেজাৰ বাংলো তাত যিটো আমাৰ দেওশালৰ যিটো লাংকুৰি দৌলৰ যিটো এটা দৌল আছিলে সেই দৌলটো ভাঙি পিনি তাত বনোৱা হৈছে তাত এতিয়া অৱশিষ্টখিনি পোৱা যায় সংৰক্ষিত হৈ আছে সংৰক্ষিততে এতিয়া মই এটা কথা মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা বৰা ডাঙৰীয়া এতিয়া এই চৰাইদেউৰ এইটো স্থান আহোমে কিয় নিৰ্বাচন কৰিলে যে ইয়াতে সকলো মৈদাম থাকিব আন ঠাইতো মৈদাম আছে মই ধৰক এই বালি মৈদামৰ কথা ক'লোঁ এতিয়া ওচৰতে এতিয়া গাঁও হ'ল এই গাঁও অঞ্চলতো মৈদাম আছিল নেকি বাগান দেখিছোঁ ওচৰে পাঁজৰে বাগান অঞ্চলতো মৈদাম আছিল নেকি এই মৈদামবোৰ স্থান নিৰ্বাচন কৰোঁতে কি কথা গুৰুত্ব দিয়া হৈছিলে একচুৱেলি মৈদাম তাৰমানে চাউলুং চুকাফাৰ লগত তিনি পুৰোহিত পৰিষদ আহিছিল আৰু যেতিয়া তেওঁলোকে আহি চৰাইদেউত উপস্থিত হৈছিলহি তেতিয়া সেই পুৰোহিত পৰিষদসকলে মানে বানচেং পুথিৰ দ্বাৰা মংগল চাইছিল আৰু সেই মংগলত ধৰা পৰিছিল যে চৰাইদেউত শিৱৰ বসতি স্থান গতিকে শিৱৰ বসতি স্থান পবিত্ৰ স্থান এই কথাখিনি চাউলুং চুকাফাক অৱগত কৰাৰ পিছত চুকাফাই ভাবিলে এই স্থানটো পবিত্ৰ স্থান হ'লে গতিকে ইয়াতে এটা ভাল স্থান হ'ব গতিকে আমি ইয়াতে ৰাজধানী পাতি আৰু ইয়াতে মৃত্যুৰ পিছত আমাৰ
মানে সমাধিস্থ কৰিলে। এই চাওকচোন তলত দেখিছোঁ ইমান তলত সেই ঘৰবোৰ আছে, আমি এই পাহাৰ এটাৰ ওপৰত উঠি আছোঁ, এইবোৰ চব মানুহে মাটি ইয়াত দি মাটি পেলাই এইটো পাহাৰ কৰিলে নে এইটো পাহাৰ আছিলে? এতিয়া আমাৰ যিটো আমি যদি হেৰিৰ পৰা চাওঁ, জিঅ'লজিকেল হেৰিত চাওঁ, কিছুমান এইখিনি আমাৰ হেণ্ডমেড হয়, নিজে বনাই লোৱা, আৰু ইয়াৰ কাষে কাষে যিবোৰ দকৈ আছে তেওঁলোকে তাৰ পৰাই মাটিখিনি কালেক্ট কৰে, বা তেওঁলোকে এইটোও ৰাখে যাতে ভূমিকম্পত যাতে প্ৰব্লেমটো নহয়, তেওঁলোকে ইমান আৰ্কিটেকচাৰটো জানিছিলে যাতে সেইকাৰণে তাৰ কাষৰ মাটিখিনিও আনি পিনি হেৰি কৰিছিলে ভূমিকম্প। আৰু আমি যদি গোটেইবিলাক চাওঁ, সেই সময়ত চুকাফাৰ 7গৰাকী ৰজা, চৰাইদেউ ৰাজধানী ইয়াৰ অলপ আগত আছে ৰাজধানীত, মানে চুকাফাৰ পৰা তেৱাখামতিলৈকে 7গৰাকী ৰজা যেতিয়া আছিলে তেতিয়া তেওঁলোকে প্ৰায় মধ্যমীয়া টাইপৰ মৈদামবোৰ দিছিলে। আৰু এটা কথা উল্লেখ কৰিব পাৰি, যিহেতু আমাৰ এই অঞ্চলত চুকাফাই ইয়াত কিয় ৰাজধানী পাতিলে, তেওঁ টিপামৰ পৰা আহিলে হাবুঙৰ পৰা আহিলে চন্তকৰ পৰা শিমলগুৰিৰ পৰা ইয়ালৈ আহিলে, মানে ইয়াত ওখ জেগাডোখৰ পালে। আৰু চেৰাইদেউ মানে আপোনাৰ যি পাহাৰৰ জিলিকি থকা পাহাৰৰ নগৰ হিচাপে যিটো অৰ্থ প্ৰকাশ কৰে, তো মানে ইয়াত প্ৰকৃতিগতভাৱে আমি এতিয়া যিটো জিঅ'লজিকেলি আমি চাইছোঁ, প্ৰকৃতিগতভাৱে বহুতখিনি মানে এটা কথা কওকচোন বৰ ডাঙৰীয়া, এই তলত যে গাঁওখন আছে, এই গাঁও অঞ্চলৰ মৈদাম আছিলে নাই? আছিল মাজে মাজে, এতিয়া আছে মৈদামবিলাক, এতিয়াও আমাৰ এইখিনিতে দুটা মৈদাম আছে। সেই মৈদামবোৰ এতিয়া দখল হ'ল নে সংৰক্ষণ হ'ল নে কি হ'ল? নাই চব মৈদাম হিচাপে আছে, মৈদাম মানে হোৱা নাই, ধ্বংস হোৱা নাই। কাৰোবাৰ বাৰীৰ ভিতৰত সোমাই আছে, কিন্তু মৈদাম হিচাপে আছে। কি হ'ব সেইবোৰ মৈদামৰ? নাই এইবিলাক এতিয়া যিহেতু বাফাৰ জোন ধৰিলে, বাফাৰ জোন হোৱাৰ লগে লগে তাত সেই যিসকলৰ মানুহৰ বাৰীত মৈদামবিলাক আছে তেওঁলোকক কোৱা হৈছে যে তোমালোকে ইয়াত ভোগ কৰি থাকিবা, কিন্তু মৈদামবিলাকৰ বা যিবিলাক পুৰণি কীৰ্তিচিহ্ন আছে সেইবিলাকক কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰিবা, তাৰ ৰূপ সলনি কৰিব নোৱাৰিবা। তেওঁলোকে বাধ্য হৈ থাকিব নে যে সেয়া তেওঁলোকে নোৱাৰিব? কেতিয়াবা প্ৰয়োজন হ'ব, তেওঁলোকক মাটি দৰকাৰ হ'ল যদি খান্দি পেলাই, তেতিয়া কি হ'ব? নাই সেইটো বাধ্যতাও নাই, অত বছৰে যেতিয়া খন্দা নাই যে এতিয়া আৰু এইটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত তেওঁলোকেতো ইয়াৰ নকৰে, এইটো সংৰক্ষণ কৰিব, ব্যক্তিগত পৰ্যায়ত হ'লেও সংৰক্ষিত হৈ থাকিব। আৰু বাগান অঞ্চলত বহুত মৈদাম আছে বুলি শুনিছোঁ, বাগানৰ মৈদামবোৰ কি হ'ব? নাই বাগানৰ পৰা মৈদামবিলাক উদ্ধাৰ কৰিল। আপুনি আমাৰ এইটো ৱৰ্ল্ড হেৰিটেজ হোৱাৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল, প্ৰথমতে 577 বিঘা মাটি ইয়াৰ দেৱোত্তৰৰ নামত আছিল বা মৈদামৰ নামত আছিল, কিন্তু বৰ্তমান এই যিটো কোৰ জোন হ'ল তেতিয়া 843 বিঘা মাটি লৈ বৃদ্ধি কৰিলে। যিখিনি মৈদাম বাগানৰ ভিতৰত সোমাই আছিল, চৰাইদেউ বাগানৰ ভিতৰত, সেই মৈদামখিনি ইয়াৰ ভিতৰৰ সংৰক্ষণৰ আওতালৈ আনিলে। এই মেপ ইয়াৰ ভিতৰত বাগানৰ বাহিৰত তাৰমানে আমাৰ যিহেতু এতিয়া বাফাৰ জোনত বহু মৈদাম এতিয়াও অসংৰক্ষিত অৱস্থাত আছে। যিদৰে অলপ আগতে আমি বালি মৈদামৰ কথা ক'লোঁ বা এতিয়া ফুলেশ্বৰী মৈদামৰ কথা ক'লে, ঠিক তেনেদৰে সেই অঞ্চলবিলাকত এতিয়াও বহু মৈদাম আছে। আমি এটা বিৰতি লৈ লওঁ, বিৰতিৰ পিছত আমি পুনৰ কথা পাতিম। আজি এই মৈদামস্থলীৰ পৰা আমি উপস্থিত আছোঁ, মোৰ কেমেৰা পাৰ্চন কানু আৰু হিমাংশুৱে দেখুৱাই আছে অকথিত ইতিহাস নহয়, লিপিবদ্ধ হৈ আছে, কিন্তু খুব কম মানুহে জানে। আৰু ইয়ালৈ কেমেৰা আহি মৈদামৰ ভিতৰৰ পৰা দেখুওৱা নিউজ লাইভ হৈছে একমাত্ৰ চেনেল আৰু প্ৰথম চেনেল। আৰু আমি এইবাবেই এই স্থানলৈ আহিছোঁ, কেমেৰাৰে সকলো আমি বাণীবদ্ধ কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ ফলত আমাৰ উত্তৰপুৰুষে জানিব আচলতে মৈদাম কেনেকৈ সংৰক্ষণ কৰা হয়, আৰু মৈদামৰ আৰু ৰহস্যময় কথা আমি জানিবলৈ চেষ্টা কৰিম। এইখিনিতো আমি বুৰঞ্জীৰ কথা পাতিলোঁ, ৰহস্যময় কথা আৰু জানিবলৈ চেষ্টা কৰিম খন্তেক বিৰতিৰ পিছত। চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান। মাইনা স্কুল যোৱা নাই? ফিজ মই দি দিম। এই এলেকাৰ ৰজা হয় মই। চাব আহিছো মোৰ ঘৰৰ বাবে কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপুনি। এটাইতো হয় ভৰসা একেই, পৰিচয় নতুন, সূৰ্যা কংক্ৰিট। হৈছে নেকি? আজি আকৌ গুড নাইট ক'ব পৰা নাই। কৈছিলোঁ দেখোন। গুড নাইট কোৱাৰ বহুতো কৌশল আছে। গুড নাইট লিকুইড ধোঁৱা নিবিয়পাকৈ মহ আঁতৰায়। যেতিয়া স্কিন হয় ক্লিয়াৰ, I can go sheer. Lakme Perfect Radiance. ইয়াৰ 7% নাইচিনামাইড কমপ্লেক্সে 5 বছৰৰ পুৰণি পিগমেণ্টেশ্যনো কম কৰে মাত্ৰ 3 দিনতে। ক্ৰিষ্টেল sheer স্কিনৰ বাবে Lakme Perfect Radiance Regime. নিম, হালধি, চন্দন, এলোভেৰা, মঞ্জিষ্ঠা, পাম তথা নাৰিকলৰ তেল আদিৰে প্ৰস্তুত কৰা পতঞ্জলি বাথ সোপ ব্যৱহাৰ কৰক। প্ৰাকৃতিক স্বচ্ছতা তথা সৌন্দৰ্য লাভ কৰক। কিন্তু এইযোৰটো ভুল আহিল। চামড়ি চামড়ি হিত চমকতে উন্নত না লাকা 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 লাকা। আরে তাক ধৰা না। চামড়ি চামড়ি হিত চমকতে উন্নত না।
অনলাইনত কিনা বস্তু ঘূৰাই দিয়াটো বৰ দৌৰাদৌৰিৰ কাম যেন লাগে নহয়নে? কিন্তু এনে নহয় মা। ইজি ৰিটাৰ্ণ কৰক আৰু আপোনাৰ একাউণ্টত পইচা ঘূৰাই পাওক। ঘৰতে বহি শ্বপিঙৰ পাৱাৰ লৈ আহক আপোনাৰ হাতলৈ। মিছো। আৰে অজয়, তোমাৰ দেউতাৰলৈ চোৱা, সেই বয়সত এনেকৈ ৰ'ব পাৰিম জানো? নিশ্চয় পাৰিম যদিহে দেউতাৰ দৰে সঠিক প্লেনিং কৰোঁ আমি। যেনে মোৰ দেউতাই ইনভেষ্ট কৰিলে LICৰ জীৱন অক্ষয়ত, যি দি আছে ইমিডিয়েট আৰু গেৰাণ্টেড ইনিউটি নিয়মিত ব্যৱধানত গোটেই জীৱনৰ বাবে। আৰে বাহ, পিছে আমি সেই বয়সলৈকে ৰ'ব লাগিব নহয়? একেবাৰে নালাগে। আমিতো এতিয়া ইনভেষ্ট কৰিলো LICৰ নতুন জীৱন শান্তিত, যি দিব আমাক ডিফাৰ্ড এনিউইটি, মানে কেইবছৰমানৰ পিছৰ পৰা ৰেগুলাৰ ইনকাম। আই চি। LICৰ এনিউটি প্লেনছে দিয়ে 10টা এনিউটি বিকল্প আৰু নিয়মিত আয় লাভৰ ফ্লেক্সিবিলিটিও। LIC প্ৰতিপল আপোনাৰ সৈতে। पता था हर साल यही करवाते हो, मगर हमेशा एक यार छूट जाता है। ऋषभ, ये तेरे लिए, जो हमेशा कुछ नया सिखाती है। यारों वाली बात तो वही होती है। हाउस ऑफ मैकडॉउल्स, यारों वाली बात। Wow, Kiara. বঢ়িয়া ব্লো ড্ৰাই। লাইক তুমি জানা ইটস ট্ৰেছমে। চালো স্মুথ ব্লো ড্ৰাই চলি এতিয়া ঘৰতে। ট্ৰেছমে কেৰাটিন স্মুথ, কেৰাটিন আৰু আৰ্গন অইল ফৰ্মুলাই দিয়ে 72 ঘণ্টালৈকে ফ্ৰিজ কণ্ট্ৰল। চালো স্মুথ ব্লো ড্ৰাই চলি এতিয়া ঘৰতে। প্ৰথম পিম্পল। তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ? বহুত কিবা কিবি, কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি হে না। কাৰণ এইটো মোৰ OG এডভাইচ। ইয়াত আছে 100% নেচাৰেলি ডিৰাইভ ক্ৰীম, পিম্পল আঁতৰাই স্কিন কৰি তোলে হেল্ডি। হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ, পিম্পলৰ অৰিজিনেল সলিউশ্যন। অধিক কোমল বাউন্সি ছালৰ বাবে প্ৰাকৃতিক এলোভেৰা আৰু ভিটামিন ইৰে প্ৰস্তুত বিবেল এলোভেৰা ছাল কৰি তোলে কোমলতকৈও কোমল। लोरी सुन के बच्चे सो तो जाते हैं, पर गलत डायपर के गीलेपन से रैशेस। हर रात चैन की नींद के लिए सिर्फ पैम्पर्स। इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे। पैम्पर्स पैन से हर रात खुश। মই দুটাক সকলো প্ৰকাৰ পচিবিলিটিৰ বাবে সাজু কৰিব বিচাৰো আৰু ইয়াত মোৰ লগত আছে NanGrow, য'ত আছে প্ৰবায়োটিক্স, ব্ৰেইন ডেভেলপমেণ্টৰ বাবে DHA, মাছলছৰ বাবে ৱে প্ৰটিন আৰু এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছ, যি গ্ৰোথ আৰু ইমিউন চিষ্টেম ফাংচনক বঢ়ায়। NanGrow ফ্ৰম নেছলে। দেউতা কোন আহিছে? কোনো নাই। কিন্তু সখন শুনিছো ইহেনো কম খাই। Turn by turn navigation powered by Suzuki Ride Connect, LED headlamp, LED position lights, Suzuki Access 125 শুনিছো কম কৈ খায়। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছে আগবঢ়াইছে 3টাকৈ সুকীয়া পাঠ্যক্ৰম: বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ অফ ফিজিঅ'থেৰাপি আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি। অত্যাধুনিক লেবৰেটৰীৰ সুবিধা আৰু অভিজ্ঞ ফেকাল্টিৰে শিক্ষাদান কৰা নীলাচল এডুকেশ্যন ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে। যোগাযোগৰ ঠিকনা নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ, গোটানগৰ, জালুকবাৰী, অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প, নেশ্যনেল হাইৱে 37, গুৱাহাটী। কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। চৰাইদেউ মৈদামৰ এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, তাৰ প্ৰাক মুহূৰ্তত আমি উপস্থিত আছোঁ এই বিশেষ অনুষ্ঠানৰ সৈতে আৰু এডম শিলৰ সন্মুখত উপস্থিত আছোঁ। আপোনাৰ মতে শিলৰ সন্মুখত থকাৰ কাৰণ কি? এনে শিলটো আপোনাৰ ঘৰৰ ওচৰে পাজৰে সকলোতে পোৱা যায়, ফুৰিবলৈ গ'লেও পায়, নদীৰ পাৰতো পায়, কিন্তু নহয়। এই শিলৰ বয়স কিমান আপুনি জানেনে? 1226ত আহোম ৰজা আহিছিল অসমলৈ। 1226ৰ পিছত 1268 চনত চুকাফাৰ মৃত্যু হৈছিল। বাৰতে 1268 হয়নে? 1268 হয়। 1268 চুকাফাৰ মৃত্যু হৈছিল আৰু এই সমাধিস্থলীৰ পৰা এই শিলসমূহ উদঘাটন কৰা হৈছে। যেতিয়া খনন হ'ল, খননৰ পিছত যেতিয়া উদঘাটন হ'ল, তেতিয়া শিলেৰে প্ৰৱেশ দুৱাৰ বন্ধ কৰি থোৱা হয়। যি প্ৰৱেশ দুৱাৰ বন্ধ কৰি থোৱা হয় শিল, সেই শিল হৈছে এই শিল। অৰ্থাৎ 1268 চনত যদি এই শিল তাতে যদি প্ৰৱেশ দুৱাৰ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, বাকীখিনি আপুনি হিচাপ কৰি থাকক। এতিয়া হ'ল 2024 চন, 1268। তেনেহ'লে কিমান শ বছৰ পুৰণি এই শিল, এই শিলে কিমান ইতিহাস কয়। আমাৰ যে এটা বাক্য আছে, শিলে কথা কয়। শিলে কথা কয় বুলি আমাৰ যিটো বাক্য আছে ইতিহাস, আৰু এই শিলে কথা কয়, এই শিলে কথা কয়, এই শিলে কথা কয়। 1268 চনৰ এই শিল আজি আমাৰ চকুৰ আগত আছে। আমি কিমান সৌভাগ্যশালী, মই কিমান সৌভাগ্যশালী যে এই শিল স্পৰ্শ কৰাৰ মই সুযোগ লাভ কৰিছোঁ। গতিকে এই শিলে কথা কৈছে, ইতিহাস আছে এই শিলত, আৰু সঁচাকৈ এই শিলখিনি সংৰক্ষণৰ যোগ্য শিল বুলি মই কওঁ। হয়নে দাদা?
মৈদামৰ যিটো খুৰাপাত মানে মেইন যিটো ফাউণ্ডেশ্যন খুৰাপাত কৰোঁতে এই শিলটোৱে ব্যৱহাৰ হৈছে সেইটো প্ৰমাণ নহয় জানো এই শিলখিনি মানে সংৰক্ষণযোগ্য শিল হয় সংৰক্ষণৰ মানে উপযুক্ত কাৰণতে এইখিনি বিভাগীয় কৰ্তৃপক্ষ সংৰক্ষণ কৰি ৰাখিছে এতিয়া নহ'লে কি হ'ব এই কথাখিনি মানুহে যেতিয়া ৰোমাঞ্চিত হ'ব ইমান পুৰণা শিল 100 পৰা 200 পৰাকৈ মানুহে হয়তো লৈ যাবলৈ বিচাৰিব গতিকে এই শিলখিনি ভালকৈ সংৰক্ষণ কৰাটো বিচাৰিম হয় নিশ্চয় সেইটো কাৰণতে সংৰক্ষণ কৰি থোৱা হৈছে আৰু আমাৰ চিকিউৰিটি ঘূৰি থাকে ইয়াৰ পৰা শিল যাতে কোনেও নিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে এটা কথা মই সোধোঁ কথাটো আপুনি খালি ক'ব আমিতো ইমান সমাধিস্থলীৰ মাজত আছোঁ হয় ৰজা মহাৰজাৰ ইমানকেইটা সমাধি আছে ৰাতি বিয়লি আত্মা তাৰপিছত জয়াল পৰিৱেশ কিবা হয় নেকি ইয়াততো আমাৰ যিসকল নিশা চিকিউৰিটি থাকে তেওঁলোকেতো জয়াল পৰিৱেশৰ অনুমান কৰিছে কি হয় ৰাতি কি হয় ৰাতি তেওঁলোকৰ কাষে কাষে মানুহে উশাহ লোৱাৰ এটা শব্দ পাই থাকে তেওঁলোকে টৰ্চ মাৰি চাই ইফালে ঘূৰি চায় কিন্তু মানুহৰ অৱস্থিতি নাপায় কিন্তু তেওঁলোকৰ কাষত মানে দুজন কোনোবা মানুহ কাষে কাষে ঘূৰি ফুৰা মানুহৰ উশাহ লোৱাৰ মানে শব্দ তেওঁলোকে পায় সেইটো কাৰণতে তেওঁলোকে যে ইয়াত এটা জয়াল পৰিৱেশ আছে এই কথাখিনি তেওঁলোকে আমাৰ চিকিউৰিটিসকলে ক'ব বিচাৰে বুজিছোঁ এয়া আমি দেখিছোঁ যে এইটো প্ৰদৰ্শনী গৃহৰ এই প্ৰথম ফলক দ্বিতীয় ফলক তৃতীয় ফলক এনেকৈ প্ৰায় 8খনমান ফলক আছে আমি দেখুৱাব বিচাৰিছোঁ এইটো খনন কৰাৰ যিটো হেৰিটো মৈদাম কৰাৰ যিটো হেৰিটো গ্ৰাফিক্সটো আৰম্ভণি মৈদামটো কেনেধৰণৰ আছিল আৰু মৈদামটো খনন কাৰ্য কৰাৰ পিছত এতিয়া বৰ্তমান কি হ'ব একেবাৰে শেষ অৱস্থাত কি হ'ব মৈদামটোৰ সম্পূৰ্ণ হ'লে কেনেকুৱা ধৰণৰ ৰূপ হ'ব ইয়াৰ বুজিছোঁ এইটো যে ইনষ্ট্ৰুমেণ্টেল এনালাইচিছ কি এইটো চেম্পুল এনালাইচিছটো কৰে আৰু তেওঁলোকৰ যিটো এইটো আপোনাৰ ইনষ্ট্ৰুমেণ্টেল এনালাইচিছ মানে চেম্পুল যিখিনি ইনষ্ট্ৰুমেণ্টেল চেম্পুল যিখিনি সিহঁতি টেকনিকেল এইটো মানে আৰ্ক'লজিকেল হেৰিত যাবগৈ ইঞ্জিনিয়াৰিঙত যাব এইখিনি মাটিৰ যিটো মানে যিখিনি হেৰি বিভিন্ন ধৰণৰ যিখিনি চেম্পুলখিনি মানে আৰু আপোনাৰ হয় খনন কাৰ্য কৰোঁতে এই কিখিনি বস্তু ওলাইছিল কোনটো তৰপত কেনেধৰণৰ কি বস্তু ওলাইছিল এইখিনি তাক মানে প্ৰদৰ্শন কৰিছে ৰ'ব ইয়াত লিখা আছে ভিজুৱেল এক্সামিনেশ্যন দ্য চেম্পল ইজ য়েল্ল' মাডি ইন কালাৰ কণ্টেইনিং কোৰ্ছ টু ফাইন এগ্ৰিগেট চেণ্ড চুৰখি ক্লে এণ্ড লাইম আৰ অলছ' ভিজিবল ডিউৰিং এক্সামিনেশ্যন মানে এইখিনি বিভিন্ন স্তৰত তেওঁলোকে বিভিন্ন ধৰণৰ মাটিখিনি পাইছিলে মানে ধৰি লওক যেনেকৈ আমাৰ পাত শিলটো আপোনাৰ যেনেকৈ খুৰাপাতটো যিটো ফাউণ্ডেশ্যন বনাবলৈ ইউজ কৰে তাৰ ওপৰত আকৌ যিটো মাটিটো ধৰি লওক সেই মাটিটো তেওঁলোকে কোনটো বালি দিব নে বালিয়হীয়া দিব নে লিকটোৱা মাটিটো দিব সেই আৰ্ক'লজিকেল যিটো মানে আৰ্কিটেকচাৰ টেকন'লজিটো যিটো আহোমসকলে ইউজ কৰিছিলে সেইমতে তেওঁলোকে এই বস্তু ফাইণ্ডিংছখিনি ইয়াত দেখুৱায় এতিয়া মই ইয়াত দেখুৱাইছোঁ যেতিয়া চৰাইদেউ মৈদামৰ খনন কৰা হৈছিল 2 নম্বৰ মৈদামটো খনন কৰি বিশ্বত ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ কাৰণে যিবিলাক পৰ্যায় আছিল তেওঁলোকে খনন কৰি চাইছিল মৈদাম কেনেকৈ নিৰ্মাণ কৰা হয় খননৰ বিভিন্ন পৰ্যায়ত দেখুওৱা হৈছে তলত এটা গম্বুজ আছে সেই যিটো গম্বুজ আমি সোমাই আহিলোঁ সেই গম্বুজটো এই ছবিখনত দেখিবলৈ পোৱা গৈছে আৰু গোটেই যিটো মৈদাম ওপৰৰ মাটিখিনি আঁতৰাই দিয়াৰ লগে লগে গম্বুজটো ওলাই পৰিছে এইখন ছবি সেয়া ইয়াৰ ভিতৰৰ প্ৰৱেশদ্বাৰৰ ছবি সোমাই যোৱা ছবি এয়া এই যিখন ইটাৰ দেৱাল কাষে কাষে থাকে যাতে মৈদামলৈ প্ৰৱেশ কৰা ৰাস্তাটো সেয়া তলত এইটো এটা নলা খন্দা হৈছে নলাটো কিহৰ পানী যাবলৈ ড্ৰেইনিং চিষ্টেম কৰিছে এতিয়া কৰিছে পানীটো এইটো তাৰমানে ভিতৰত যদি পানী মানে ষ্টক হয় সেইটো বাহিৰেদি ওলাই আহিবৰ কাৰণে এটা ইণ্টাৰনেল ড্ৰেইন বনাই দিয়া হৈছে আৰু এটা কথা কওকচোন ৰজা দিনত যেতিয়া মৈদাম নিৰ্মাণ কৰিলে ভিতৰত পানী সোমালে পানী কেনেকৈ ওলাব ৰজাৰ দিনত মানে পানী সোমোৱাৰ ব্যৱস্থা নাছিল তাৰমানে সেই মৈদাম পানী ওপৰত পৰিলে সেই মৈদামৰ মাটিটো যিহেতু এটা হেলনীয়া টাইপৰ থাকে সি বাগৰি আহি সম্পূৰ্ণ বাহিৰলৈ অট'মেটিক ওলাই বিজ্ঞানসন্মতভাৱে কৰিছিল হয় বিজ্ঞানসন্মতভাৱে কৰিছিল কেনে চলিছে নতুন কাম আপোনাৰ কৃপা আৰু কিবা থাকিলে কবা এই এলেকাৰ ৰজা হয় মই চাব আহিছো মোৰ ঘৰৰ বাবে কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপুনি এটাইতো হয় ভৰসা একেই পৰিচয় নতুন সূৰ্যা কংক্ৰিট ঢালাইকা মোৰ ঈশাই ভয় কি নাজানে আৰু তাইৰ হেপী গ্ৰথৰ মাজলৈ মই এগ দিওঁ নেছলে লেক্টোগ্ৰ' য'ত আছে প্ৰ'বায়'টিক L-Roy3 আৰু নিউট্ৰিয়েণ্টছ যি কৰে ইমিউন চিষ্টেমক ছাপোৰ্ট নেছলে লেক্টোগ্ৰ' ফ্ৰম নেছলে প্ৰথম পিম্পল তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ বহুত কিবা কিবি কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি সেইকাৰণে এইটো মোৰ OG এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভড নিম পিম্পলছ আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পলৰ অৰিজিনেল সলিউশ্যন অধিক কোমল বাউন্সি ছালৰ বাবে প্ৰাকৃতিক এলোভেৰা আৰু ভিটামিন ইৰে প্ৰস্তুত ভিভেল এলোভেৰা ছাল কৰি তোলে কোমলতকৈও কোমল
আপুনি জানেনে এই ছোৱালীজনী স্কুললৈ কেনেকৈ যায়? প্ৰতিখন গাঁৱত বিদ্যুৎ কেনেকৈ যায়, মহিলাসকল কেনেকৈ শক্তিশালী হয়, জাতিটোৰ নিৰাপত্তা কেনেকৈ সুনিশ্চিত হয়, ঘাইপথ আৰু পথ কেনেকৈ আন্তঃসংযোগ হয়, স্বাস্থ্যসেৱা সেৱাসমূহ কেনেকৈ সকলোৰে ওচৰলৈ যায়, চন্দ্ৰযানে কেনেকৈ চন্দ্ৰত ভাৰতীয় পতাকা উৰুৱাই দিয়ে, দুৰ্যোগৰ সময়ত জীৱন কেনেকৈ ৰক্ষা কৰা হয়, ক্ৰীড়াত ভাৰত কেনেকৈ জিলিকি উঠে। কিন্তু এই অবিশ্বাস্য কথাবোৰ কেনেকৈ সম্ভৱ হয়? এই সকলোবোৰ সম্ভৱ কৰি তোলাজন ভাৰতৰ কৰদাতা। অনুগ্ৰহ কৰি জাতিৰ হকে নিজৰ কৰ্তব্য পালন কৰক। 2024-2025 বিত্তীয় বৰ্ষৰ বাবে আপোনাৰ আয়কৰ ৰিটাৰ্ণ 2024 চনৰ 31 জুলাইৰ পূৰ্বে দাখিল কৰাটো নিশ্চিত কৰক। প্ৰতিজন আয়কৰদাতা এজন জাতি নিৰ্মাতা। ডাঙৰীয়া এক্সামৰ টেনচনত মূৰৰ বিষ। ডাঙৰীয়া ৰ'দ আৰু কোলাহলত মূৰৰ বিষ। কিন্তু প্ৰতিকাৰ মাত্ৰ মেন্থো প্লাছ পাম্প। লেটছ পাৰ্টি মেন্থো প্লাছ পাম্প। নিখুঁত ছাল অৰ্থাৎ একো দেখা নাযায়, ইয়াত নাই ইয়াতো নাই, সকলো ফালৰ পৰা ক্লিয়াৰ ব্ৰাইট স্কিন। কেনেকৈ? পন্ড স্কিন ইনষ্টিটিউটৰ ব্ৰাইট বিউটি চিৰাম ক্ৰীম। ইয়াৰ নায়াচিনামাইড ভিটামিন B3 ভিতৰলৈ গৈ 96% দাগ কম কৰে, ব্ৰাইট স্কিন লৈ আহে। মিৰাকলছ হেপেন। আৰে অজয়, তোমাৰ দেউতাৰলৈ চোৱা, সেই বয়সত এনেকৈ ৰ'ব পাৰিম জানো? নিশ্চয় পাৰিম, যদিহে দেউতাৰ দৰে সঠিক প্লেনিং কৰোঁ আমি। যেনে মোৰ দেউতাই ইনভেষ্ট কৰিলে LICৰ জীৱন অক্ষয়ত, যি দি আছে ইমিডিয়েট আৰু গেৰাণ্টেড ইনিউটি নিয়মিত ব্যৱধানত গোটেই জীৱনৰ বাবে। আৰে বাহ, পিছে আমি সেই বয়সলৈকে ৰ'ব লাগিব নহয়? একেবাৰে নালাগে, আমিতো এতিয়া ইনভেষ্ট কৰিলো LICৰ নতুন জীৱন শান্তিত, যি দিব আমাক ডিফাৰ্ড এনিউইটি, মানে কেইবছৰমানৰ পিছৰ পৰা ৰেগুলাৰ ইনকাম। আই চি। LICৰ এনিউটি প্লেনছে দিয়ে 10টা এনিউটি বিকল্প আৰু নিয়মিত আয় লাভৰ ফ্লেক্সিবিলিটিও। LIC প্ৰতিপল আপোনাৰ সৈতে। सारी साफ सुथरी चीजें सेहत के लिए अच्छी हो ये जरूरी नहीं, लेकिन हमारी सेहत से जुड़ी सारी बातें निश्चय ही शुद्ध होनी चाहिए। उसी प्रकार लायन डेट्स हमारी सेहत का ख्याल रखने वाले डेट्स को दुनिया में पहली बार तकनीकी मदद से बिना हाथों से छुए स्वच्छ प्रकार से पैक किया जाता है। लायन डेट्स आखिर स्वच्छता ही सेहत की पहली सीढ़ी है। গান্ধীজিৰ তিনিটা বান্দৰ। আৰে তৃতীয় বান্দৰটো ক'ত? তাৰটো বেমাৰ হৈছে। বেমাৰ হৈছে আমাৰ বান্দৰটোৰ। আৰু এনুৱেল ডেও মিছ হৈ গ'ল। বেমাৰৰ কাৰণ হ'ল বীজাণু, সেয়েহে নতুন লাইফ বয় ইয়াৰ বীজাণুমুক্ত ভাইটামিন ফৰ্মুলাই দিয়ে 100% শক্তিশালী সুৰক্ষা। দেউতা কোন আহিছে? কোনো নাই। কিন্তু সখন শুনিছো ইহেনো কম খাই। Turn by turn navigation powered by Suzuki Ride Connect, LED headlamp, LED position lights, Suzuki Access 125 শুনিছো কম কৈ খাই। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছে আগবঢ়াইছে 3টাকৈ সুকীয়া পাঠ্যক্ৰম: বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ অফ ফিজিঅ'থেৰাপি আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি। অত্যাধুনিক লেবৰেটৰীৰ সুবিধা আৰু অভিজ্ঞ ফেকাল্টিৰে শিক্ষাদান কৰা নীলাচল এডুকেশ্যন ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে। যোগাযোগৰ ঠিকনা নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ, গোটানগৰ, জালুকবাৰী, অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প, নেশ্যনেল হাইৱে 37, গুৱাহাটী। মৈদাম খননৰ সময়ত উদ্ধাৰ হোৱা বিভিন্ন আপুৰুগীয়া সামগ্ৰী ইয়াত আছে। এয়া লাওখোলা, ইয়াত লাওখোলা, মহিলাৰ লাওখোলা পোৱা গৈছে। 2 নম্বৰ যিটো মৈদাম খনন কৰা হৈছিল, মহিলাৰ লাওখোলা পোৱা গৈছে, কপাল অংশ পোৱা গৈছে। এইফালেও এগৰাকী মহিলাৰ লাওখোলা, আৰু লাওখোলাটো অক্ষত অৱস্থাতে আছে, দাঁত আছে, দাঁতো পোৱা গৈছে, সম্পূৰ্ণ অক্ষত অৱস্থাত এইটো লাওখোলা পোৱা গৈছে। এইটো মহিলাৰে লাওখোলা। এইটো 2 নম্বৰ মৈদাম খানোতে ইয়াতো এটা লাওখোলা পোৱা গৈছে। এইটো ওপৰৰ যিটো লাওখোলা দেখিছে, এইটো পুৰুষৰ লাওখোলা। এয়া হয়তো ৰজাৰ লাওখোলা হ'ব পাৰে, বা ৰজাৰ লগত দিয়া লগোৱা লিকচৌ তেওঁলোকৰ লাওখোলা হ'ব পাৰে। যিসকল লগোৱা লিকচৌ ৰজাৰ মৃত্যু হ'লে লগত তেওঁলোকৰ আত্ম বলিদান দিয়ে, তেওঁলোকৰ লাওখোলা পোৱা গৈছে। গতিকে আপুৰুগীয়া, বহু প্ৰাচীন, কোন যুগৰ এই আমাৰ বংশধৰ, তেওঁলোকৰ এই লাওখোলা আমি দেখিছোঁ। আৰু বিভিন্ন সামগ্ৰী আছে ইয়াত। এয়া নিৰ্মাণ কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহাৰ পথত চাওলুং চুকাফাদেৱে দৈ কাউৰং, পিছত পাটকাই হ'ল, পৰ্বতৰ পৰা সমভূমিলৈ নামি অহাৰ এই যি দৃশ্য, এই দৃশ্য ইয়াতে ভাস্কৰ্য হিচাপে নিৰ্মাণ কৰা হৈছে। এয়া
ৰাজপ্ৰসাদত চাওলুং চুকাফাদেৱে সিংহাসনত প্ৰধান মহিষী আৰু আন এখন আসনত বহি থকা দৃশ্য আমি এয়া দেখুৱাইছোঁ। এয়া চুকাফা, এয়া ৰাজমাতা আৰু এইফালে প্ৰধান মহিষী আৰু এইফালে প্ৰধান মহিষী, এয়া কাষত তেওঁলোকৰ চিপাহী চন্তৰী সকলো আছে। ৰাজ দৰবাৰৰ যিটো দৃশ্য, এই দৃশ্য চুকাফাৰ ইয়াতে এইদৰে নিৰ্মাণ কৰা হৈছে। আমি এইবাৰ আহিছোঁ এইফালে বিভিন্ন আহিলা পোৱা গৈছে। এইটো কাঠৰ খুঁটা পোৱা গৈছে মৈদামৰ ভিতৰত, এইটো লোহাৰ ক্লেম্প পোৱা গৈছে, তামেৰে আবৃত সুৰক্ষিত কাঠৰ টুকুৰা, ইয়াত লোহাৰ হুক পোৱা গৈছে, লোৰ গজাল পোৱা গৈছে, এইসমূহ সামগ্ৰী পোৱা গৈছে। এইটো হৈছে চিৰিং সোণৰ ড্ৰেগন টাইপৰ আছিলে, সোণৰ ড্ৰেগন বুলি কোৱা হৈছে। আমি এইফালে দেখুৱাইছোঁ কি পোৱা গৈছে। এয়া সোণৰ লকেট পোৱা গৈছে। এয়া ৰজা বা ৰাণীয়ে পৰিধান কৰা সোণৰ লকেট, মৈদাম 2 আৰু 78। ইয়াত সোণৰ এই লকেটসমূহ উদ্ধাৰ হৈছে, হয়তো কাণত পিন্ধিছিলে এইসমূহ লকেট। এই হাতী দাঁতৰ অলংকৃত সামগ্ৰী ইয়াত পোৱা গৈছে। হাতী দাঁতেৰে নিৰ্মাণ কৰা অলংকৃত সামগ্ৰী ইয়াত পোৱা গৈছে মৈদামৰ ভিতৰত। অৰ্থাৎ ৰজাজনৰ যেতিয়া মৃত্যু হয়, লগত কিমান সামগ্ৰী দিয়া হয়, অলংকাৰ দিয়া হয়, আহিলা পাতি দিয়া হয়, কিমান যে সামগ্ৰী দিয়া হয়। কিছুমান উদঘাটন হ'ল, কিছুমান ব্ৰিটিছে লৈ গ'ল। এইফালে আহিছোঁ মৈদামত যি হাড় উদ্ধাৰ কৰা হৈছে, হাড়ৰ আমি অংশ দেখুৱাইছোঁ। কংকালৰ হাড়, এয়া ভৰিৰ হাড়, ফিমাৰ মৈদাম 2ৰ পৰা উদ্ধাৰ হৈছে। ভৰিৰ হাড়, এয়া হিউমেৰাছ, এইবিলাক ৰজাৰ যি লগত লগোৱা লিকচুসকলে আত্মবলিদান দিয়ে মৈদামত ৰজাৰ সৈতে, তেওঁলোকৰ কংকালৰ পৰা উদ্ধাৰ হোৱা হাড়ৰ অংশ এয়া উদ্ধাৰ কৰা হৈছে। আপুৰুগীয়া সম্পদ, এয়াও হাড়ৰ অংশ উদ্ধাৰ কৰা হৈছে। এইটো স্কেপুলা, এইটো ভাৰ্টিবাৰ অংশ, এয়া হাড়ৰ অংশ। এয়া বিজ্ঞানৰ ছাত্ৰ বা বটানীৰ ছাত্ৰই ভালকৈ জানিব, বা মেডিকেল ছায়েন্সৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই ভালকৈ জানিব। টিবিয়া, এয়া মানুহৰ মুখৰ যিটো তলৰ অংশ, মুখৰ তলৰ যিটো অংশ, তলপাৰীৰ দাঁত, লগতে মুখৰ তলপাৰীৰ যি অংশ, এয়া উদ্ধাৰ হৈছে। এয়া হয়তো ৰজাৰ হ'ব, নহ'লে ৰজাৰ লগত থকা আনসকলৰ হ'ব। মেণ্ডিবুল বুলি কোৱা হৈছে। ক্লেভিকল, এইটো ফিমাৰৰ এটা অংশ। গতিকে এয়া সেই যুগৰ আমাৰ উপৰিপুৰুষসকলৰ অৱশেষ আমি এয়া দেখুৱাইছোঁ। আমি এবাৰ তললৈ নামি যাম, তলৰ অংশত কি আছে আমি এবাৰ চাম। ইয়াত মাটিৰ কিছু অংশ, মাটিৰে সজা কিছু অংশ আমি দেখিবলৈ পাইছোঁ। এটা অলংকৃত ইটাত দেওশালৰ পৰা উদ্ধাৰ হৈছে। এটা অলংকৃত ইটা, ফুটা থকা উৰণীয়া ইটা, এইটো উদ্ধাৰ হৈছে। আৰু আপোনাক কৈছোঁ, কোনো টেলিভিশ্যনত আজিলৈকে এইসমূহ দৃশ্য বন্দী হোৱা নাই। দেশৰ প্ৰথম চেনেল নিউজ লাইভ, যিয়ে এই উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আপোনাক দেখুৱাবলৈ সক্ষম হৈছে। এইটো গড়ত ইটাৰ আৰ্চযুক্ত প্ৰৱেশদ্বাৰ, ফুটা থকা ইটা লোৰ গজালেৰে লক কৰা কৌশল। লোৰ গজালেৰে কিদৰে লক কৰে বা কিদৰে বন্ধ কৰে তাৰ কৌশল ইয়াত দেখুওৱা হৈছে, উদ্ধাৰ হৈছে। পোৰা মাটিৰ ফলক এইবোৰ উদ্ধাৰ হৈছে মৈদামৰ ভিতৰৰ পৰা। পোৰা মাটিৰ ফলক মৈদাম 2 নম্বৰ মৈদামৰ পৰা উদ্ধাৰ হৈছে। আৰু এইবোৰ ভাস্কৰ্য আপোনালোকে দেখিছে, ইয়াৰ পিছত আমাৰ ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা চাওলুং চুকাফাদেৱে তাই প্ৰথমতে জনগোষ্ঠীয় মুখীয়াল লোকৰ উপস্থিতিত তুন ৰংখাম গছপুলি ৰোপণ কৰা দৃশ্য, এইবোৰ ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে। এইফালে চাওক, চাওলুং চুকাফাদেৱে বসতি স্থাপনৰ উপযুক্ত বিবেচনাৰ বাবে চন্তক নৈৰ পানী জুখি চাওঁতে লোৱা দৃশ্য। চন্তক নৈৰ পানী জুখি চাইছিলে এয়া চুকাফা, ইয়াত ৰাজধানী নিৰ্মাণ কৰিব পৰা উপযুক্ত স্থান হয় নে নহয়, নৈৰ পানী তেওঁলোকে পৰীক্ষা কৰিছিল। আৰু সেই যি মুহূৰ্ত, এই মুহূৰ্ত এইদৰে প্ৰতিভাত কৰা হৈছে। এইফালে চাওক, টাই আহোম ম'সকলে, ম'হ মানে পুৰোহিত, বাঁহৰ কাঠিত লিখা বানচেং পুথি পৰীক্ষা কৰাৰ দৃশ্য। এই বানচেং পুথি আপোনালোকে শুনিছে হয়তো কোনোবাই, বানচেং পুথি, বাঁহৰ কাঠিত যি বানচেং পুথি লিখা হয়, এয়া পৰীক্ষা কৰিছে টাই আহোমৰ পুৰোহিতে। খুব সুন্দৰকৈ সেই দৃশ্যসমূহ ইয়াত কল্পনা কৰি নিৰ্মাণ কৰা হৈছে। আমি এবাৰ এইফালে যাম। এয়া মাটিৰ পাত্ৰ, এতিয়াও এইবোৰ অক্ষত অৱস্থাতে আছে। এইটো এটা মাটিৰ পাত্ৰ, আপুনি এবাৰ চাওক। এইটো মাটিৰ পাত্ৰত কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে মই ক'ব নোৱাৰিম, কিন্তু সৰু সৰুৱে কলহ, বৰ সুন্দৰ মৰম লগা এই পাত্ৰসমূহ আমি দেখিবলৈ পাইছোঁ। এই ভগ্নাংশ দেখিবলৈ পাইছোঁ কলহৰ, এইটো এটা কলহৰ ভগ্নাংশ দেখিবলৈ পাইছোঁ। সৰু সৰু বিভিন্ন পাত্ৰ, এইটো এটা মাটিৰে নিৰ্মাণ কৰা প্লেটৰ দৰে এটা পাত্ৰ, এইটো আপুনি দেখিছে।
সেই যুগৰে মাটিৰে নিৰ্মাণ কৰা এইসমূহ পাত্ৰ ওলাইছে। ইয়াতো সেই একে মাটিৰ পাত্ৰসমূহ আমি দেখিবলৈ পাইছোঁ। বিভিন্ন ধৰণৰ গছা আকৃতিৰ সৰু সৰু মাটিৰ পাত্ৰ, বিভিন্ন ধৰণৰ গছা আকৃতিৰ মাটিৰ সৰু সৰু পাত্ৰ। এয়া হৈছে ৰূপকথাৰ জন্তুৰ ছবি সন্মিলিত পোৰা মাটিৰ ফলক। জন্তুৰ ছবি সন্মিলিত হৈ আছে। আপুনি ভালকৈ মন কৰিলে দেখিব ইয়াত এটা জন্তু আছে, ড্ৰেগন। এইটো এটা ড্ৰেগন, এইটো এটা ড্ৰেগন। গতিকে জন্তুৰ ছবি ড্ৰেগন বুলি লিখা নাই বাৰু, কিন্তু আমি ড্ৰেগন বুলি অনুমান কৰিছোঁ। মৃত পাত্ৰৰ টুকুৰা, মাটিৰ মাটি 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 এইটো মৃত বানানটো ভুল হৈছে, দন্তীয়াটো হ'ব। এইটো মাটিৰ টুকুৰা, তিৰ্যক চিহ্ন থকা সম্পূৰ্ণ ইটা। তাৰপিছত এয়া চাওক, হাতী দাঁতৰ অলংকৃত সামগ্ৰী চাওক, হাতী দাঁতেৰে বনোৱা অলংকৃত সামগ্ৰী। এইবিলাক সকলো হাতী দাঁতেৰে নিৰ্মাণ কৰা। চাওক, সকলো হাতী দাঁতেৰে নিৰ্মাণ কৰা, কিমান সূক্ষ্মভাৱে নিখুঁতভাৱে হাতী দাঁতৰ পৰা এইসমূহ দবা গুটিটোৰ সমান এইটো কিবা এটা সৌন্দৰ্য সামগ্ৰী ইয়াতে নিৰ্মাণ কৰা হৈছে, দেখাত দবা গুটিটোৰ দৰে। এইফালে চাওক, হাতীৰ দাঁত আৰু ধাতুৰ মণি, হাতী দাঁতো পোৱা গৈছে, ধাতুৰ মণিও পোৱা গৈছে। হাতী দাঁতৰ বুটাম চাওক, হাতী দাঁতৰ বুটাম, এইবোৰ হাতী দাঁতৰ বুটাম। এয়া চাওক কিমান নিখুঁত সেই দিনতে হাতী দাঁতৰে বুটাম। হয়তো ৰজাৰ চাগে কামিজত এয়া খচিত হৈ আছিল সেই হাতী দাঁতৰ বুটাম। আহোমৰ ৰূপৰ মুদ্ৰা চাওক, এইটো এটা আপুৰুগীয়া সম্পদ। আহোমৰ এয়া ৰূপৰ মুদ্ৰা। আহোমৰ ৰূপৰ মুদ্ৰা ক'ত নিৰ্মাণ কৰিছিলে? তেখেতলোকৰ যিখিনি কাৰিকৰ আছিলে তেখেতলোকে নিৰ্মাণ কৰিছিল। আহোমৰ যি ৰূপৰ মুদ্ৰা, তেওঁলোকৰ নিজৰ যি কাৰিকৰ শিল্পীসকল আছিল তেওঁলোকে নিৰ্মাণ কৰা এই ৰূপৰ মুদ্ৰা বৰ সুন্দৰ, বৰ সুন্দৰ। ইয়াত টাই ভাষাত কিবা কিবি লিখাও আছে। খজা বন্দুকৰ গুলি, এই বন্দুকৰ গুলি চাওক, এই বন্দুকৰ গুলি। গতিকে এইবোৰ চালে তবত মানিবলগীয়া, স্তব্ধ হ'বলগীয়া, এইবোৰ চালে ভাবি থাকিবলৈ মন যোৱা এটা মুহূৰ্ত। প্ৰথমবাৰৰ কাৰণে নিউজ লাইভে দেখুৱাইছে, কোনো টেলিভিশ্যনত আজিলৈকে এইবোৰ আপুনি দেখিবলৈ পোৱা নাই। প্ৰথমবাৰৰ কাৰণে নিউজ লাইভত চাওলুং চুকাফাদেৱে নামৰূপ নৈ পাৰত সমাৰোহেৰে মেডাম মেফি অনুষ্ঠিত কৰে। এই মেডাম মেফি চাওক, আহোমৰ পবিত্ৰ যি এই উৎসৱ মেডাম মেফি চাওলুং চুকাফাই উদযাপন কৰাৰ তেওঁলোকৰ এই পবিত্ৰ উৎসৱ, সেই যি দৃশ্য এইদৰে ইয়াতে বন্দী কৰা হৈছে বা নিৰ্মাণ কৰা হৈছে। চুকাফাদেৱে টা বিং মাৱং ঘাটত ইৰাৱতী নৈ পাৰ হোৱা দৃশ্য। ইৰাৱতী নৈ কিদৰে পাৰ হৈ তেওঁ আহিছিল, এইখন প্ৰকাণ্ড নাও, সৈন্য সামন্ত লগোৱা লিকচৌ পৰিয়াল পৰিজন লৈ চুকাফাই কিদৰে ইৰাৱতী নৈ পাৰ হৈ আহিছিল সেই দৃশ্য। ইয়াত চাওক, চুকাফাদেৱে লুকনি কাটৰাও বছৰত মুটপা কাম দেশলৈ যাত্ৰা কৰা মুহূৰ্তত চীনৰ ইউনানৰ পৰা মুংমাও ৰজা চাওলুং চু খান ফানফাৰ পৰা বিদায় লোৱাৰ দৃশ্য। আকৌ এবাৰ কৈ দিছোঁ, চুকাফাই চীনৰ ইউনানৰ পৰা যেতিয়া মুংমাওলৈ আহিছিল তেতিয়া ৰজা আছিল চাওলুং চু খান ফানফা, তেওঁৰ পৰা বিদায় লোৱাৰ দৃশ্য। এয়া চাওক, কিদৰে বিদায় লৈছিল সৰুকালত, শিশু অৱস্থাত। গতিকে অনেক ইয়াত ভাবিবলগীয়া সমল আছে, অনেক চিন্তাৰ সমল আছে আৰু অনেক আপুৰুগীয়া সমল আছে। আৰু এই সমলবোৰে আপোনাক ভবাই তুলিব, আমাৰ ইতিহাসটো আমাৰ পুনৰবাৰ আমাক মনত পেলাই আমাক ৰোমাঞ্চিত কৰিব। আৰু সঁচাকৈ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰত আজিৰ যি শুভ মুহূৰ্ত, কাইলৈ এই শুভ মুহূৰ্তৰ প্ৰাক মুহূৰ্তত নিউজ লাইভে এই অনুষ্ঠানটো আপোনাক দেখুৱাবলৈ পাই অত্যন্ত গৌৰৱান্বিত। আৰু প্ৰথমবাৰৰ কাৰণে আপুনি এই মিউজিয়াম আজি দেখিছে, কোনো নেদেখা এই মিউজিয়ামত আজি আমি প্ৰথম প্ৰৱেশ কৰিছোঁ। গতিকে আপুনি হয়তো যথেষ্ট চিন্তাৰ সমল পাইছে, আমাৰ আপুৰুগীয়া ইতিহাসৰ আপুনি যথেষ্ট আজি সম্পদ দেখিবলৈ পালে। চাইকেলেৰ বাইক এখন ল লোনত সুদ দিব নালাগে মোক। আৰে স্যাৰ, আপুনি যাব আহিছো মোৰ ঘৰৰ বাবে কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপুনি? এটাইটো হয় ভৰসা কি পৰিচয় নতুন সূৰ্য কংক্ৰিট ঢালাইকা। বাহ, ল'ৰা ছোৱালী চম্ভালাটো মাকৰ যদি কাম হ'ব পাৰে তেন্তে বিজনেছ কিয় হ'ব নোৱাৰে? ব্ৰিটানিয়া মাৰিগোল্ডে আৰতিৰ সাহসলৈ লৈ আহিল শক্তি, এক নতুন জীৱন আৰম্ভ কৰাৰ বেলিকা। কাৰণ বহুতখিনি আছে কৰিবলৈ। সুমন, তেলটো আছিলেই, আহি পালে পেকেটত ভৰোৱা গুড়ি মছলাৰ সোৱাদ। বিজ্ঞানসন্মত পেকেজিঙৰ সোৱাদ আৰু গোন্ধ অটুট থাকে, যিয়ে ৰান্ধক তেল মছলা হওক সুমনৰ।
মানুহে কয় মোৰ স্কিনৰ চিকমিকনি গ্লাছৰ দৰে এতিয়াই গ্লাছ স্কিনৰ চিকমিকনি ফেচ ৱাছৰ সৈতে কন স্কিন ইনষ্টিটিউটৰ ব্ৰাইট বিউটি ফেচ ৱাছ ডায়াচিনামাইড ভিটামিন B3ৰ সৈতে যি ডিপ ক্লিন কৰে আৰু দিয়ে 4 গুণ ব্ৰাইটনেছ চিকমিকনি এনে গ্লাছ স্কিন যেনে মিৰাকলছ হেপেন 10 টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ 10 টকা নতুন এৰিয়েল পাৰফেক্ট ৱাছ হালধিৰ দৰে জেদি দাগ গুচাই কেৱল 10 টকাতে এয়া হ'ল মিষ্টাৰ তালুকদাৰ আৰু এয়া হ'ল TMT বাৰ মিষ্টাৰ তালুকদাৰৰ দুৰ্বল শৰীৰ সেয়ে হ'ল ভীষণ জ্বৰ আৰু দুৰ্বল চিমেণ্টৰ বাবে TMT বাৰত লাগিল মামৰ থালাই ভাঙিল কপিছে গোটেই ঘৰ মিষ্টাৰ তালুকদাৰক বচাবলৈ হ'লে মাতিব লাগিব ডাক্তৰ কিন্তু আফচোচ TMT বাৰক বচাবলৈ লগাব লাগিছিল ষ্টাৰ ঢালাই মাষ্টাৰ কাৰণ সাধাৰণ চিমেণ্টত TMT বাৰত মামৰে ধৰে থালাই ভাঙি যায় আৰু ষ্টাৰ ঢালাইৰ মাষ্টাৰৰ শক্তিশালী হাতে ঢালাই চলিত ৰাখে চলিত ঢালাই মজবুত ঘৰ ষ্টাৰ ঢালাই মাষ্টাৰ Rexona deodorant prevents body odor caused by sweat and bacteria that returns soon after a shower. Its 72-hour odor protection keeps you shower fresh all day. Let's go dancing post-work. Why not? Stay shower fresh all day. Rexona. মোৰ ঈশায়ে ভয় কি নাজানে আৰু তাইৰ হেপী গ্ৰোথৰ মাজলৈ মই এগ দিওঁ নেছলে লেক্টোগ্ৰো য'ত আছে প্ৰবায়টিক L-Reutri আৰু নিউট্ৰিয়েণ্টছ যি কৰে ইমিউন চিষ্টেমক ছাপোৰ্ট নেছলে লেক্টোগ্ৰো ফ্ৰম নেছলে প্ৰথম পিম্পল তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ বহুত কিবা কিবি কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি হে না কাৰণ এইটো মোৰ OG এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভড নিম পিম্পল আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পলৰ অৰিজিনেল সলিউশ্যন অসম চৰকাৰৰ স্বাস্থ্য বিভাগ মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছে আগবঢ়াইছে 3টাকৈ সুকীয়া পাঠ্যক্ৰম বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ অফ ফিজিঅ'থেৰাপি আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি অত্যাধুনিক লেবৰেটৰীৰ সুবিধা আৰু অভিজ্ঞ ফেকাল্টিৰে শিক্ষাদান কৰা নীলাচল এডুকেশ্যন ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে যোগাযোগৰ ঠিকনা নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ গোটানগৰ জালুকবাৰী অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প নেশ্যনেল হাইৱে 37 গুৱাহাটী আমি বৰ্তমান এটা আপুনি সততে দেখি থকা চৰাইদেউ মৈদামৰ যিটো আকৰ্ষণীয় মৈদাম বুলি আপুনি সকলোতে দেখিব কেলেণ্ডাৰত দেখিব টেলিভিশ্যনত দেখিব ফটোত দেখিব সেইটো মৈদামৰ সন্মুখত উপস্থিত আছোঁ এইটো মৈদামৰ ছবিখন সুলভ প্ৰায় সকলোতে দেখিবলৈ পোৱা যায় এই মৈদামটো ইমান সুন্দৰ আৰু ইমান সুলভ সকলোতে দৃশ্য উপলব্ধ এইটো কি মৈদাম এইটো আমাৰ ডাঙৰীয়াই আমাক কৈছে যে এইটো আমাৰ ৰাজেশ্বৰ সিংহ বুলি সন্দেহ কৰা হৈছে যিহেতু আমাৰ সকলো বুৰঞ্জীতেই আমাৰ মৈদামীয়া যিটো বুৰঞ্জী মৈদামী ফুকন বুলি আছে আৰু মৈদামৰ যিগৰাকী হিষ্ট্ৰী লিখিছিলে ৰুংদাং এই চাংৰুং ফুকনে তাত কিন্তু কিছুমান আমাৰ তথ্যখিনি হেৰাই যোৱাৰ কাৰণেই ইয়াৰ প্ৰৱেশদ্বাৰটো বৰ ঠেক কিন্তু হেৰাই যোৱাৰ কাৰণেই আমাৰ একুৰেটলি আমি ক'ব পৰা নাই কিন্তু আমাৰ এইটো এখেত ডাঙৰীয়া কোৱা নিচিনাকৈ আমাৰ ৰাজেশ্বৰ সিংহ বুলি আমি ইয়াৰ এতিয়া প্ৰৱেশদ্বাৰত আহি উপস্থিত হৈছোঁ এইটো খুব সুন্দৰ নিয়াৰিকৈ খুব দেখিছোঁ যে সজাই পৰাই ৰখা হৈছে আৰু তুলনামূলকভাৱে এই মৈদামটো যথেষ্ট আকৰ্ষণীয়ভাৱে ৰখা হৈছে কওকচোন হয় এইটো আমি ৰাজেশ্বৰ সিংহৰ বুলি অনুমান এইটো কাৰণে কওঁ এই মৈদামটো যেতিয়া খনন কাৰ্য কৰা হৈছিল সেই সময়ত ইয়াত মৈদামটোৰ ভিতৰতে ছাই ওলাইছিল হয় বুৰঞ্জীত উল্লেখ আছে ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ সোণকোষ নদীৰ পাৰত দাহ কৰি অস্থি আনি ইয়াত মৈদাম দিয়া হৈছিল গতিকে যিহেতু ইয়াত কোনো কংকাল উদ্ধাৰ হোৱা নাছিল আমি ইফালে যিটো মৈদাম দেখা পালোঁ তাত 5টা কংকাল উদ্ধাৰ হৈছে ইয়াত কংকাল নাছিল ইয়াত ছাই উদ্ধাৰ হৈছিল গতিকে আৰু সেই ছাই উদ্ধাৰ হোৱাৰ কাৰণে দহন কৰা হৈছিল নেকি কৰা হৈছিল ৰাজেশ্বৰ সিংহ সোণকোষ নদীৰ পাৰত দাহ কৰি তেওঁ অস্থিৰ আনি বা ছাই আনি ইয়াত মৈদাম দিয়া হৈছিল মৈদাম দিয়াৰ প্ৰথাটো হিন্দু ধৰ্মৰ ৰীতি অনুসৰি সেই কাৰণতে আমি ইয়াক ৰাজেশ্বৰ সিংহৰ মৈদাম বুলি অনুমান কৰা হয় এইটো চাওকচোন আমি যে দেখিছোঁ বিন্ধা কৰি কৰি ব্ৰিটিছে যে সকলো ধনখন নিলে ইয়াত দেখোন বিন্ধা নাই এইটো আছিল এই মৈদামটোৰ যিহেতু পুনৰ নিৰ্মাণ কৰা হৈছে
ওপৰৰ যিটো আমি চৌচালি দেখা পাইছোঁ সেই চৌচালিটো ভগা হিচাপে পৰি আছিল ইয়াক পুনৰ খনন কাৰ্য কৰাৰ আগমুহূৰ্তত তাক ফটোকপি কৰিছে বিভাগীয় কৰ্তৃপক্ষই ফটোকপি কৰি ইয়াৰ যিটো বিন্ধা আছিল সেই বিন্ধাটো পুনৰ বন্ধ কৰি দিছে গম পাইছোঁ আৰু এটা কথা কওকচোন ইয়াততো ৰডৰ ব্যৱস্থা নাই ইমান মাটিৰ এটা পাহাৰৰ যিটো ওজন ধৰি ৰাখে তাৰপিছতো ভাঙি নপৰে আৰু আহোম যুগৰ যিবিলাক আমি দেখিছোঁ কীৰ্তিচিহ্ন 1950 চনৰ বৰভূমিকম্পত একো নহ'ল এইবোৰৰ একো হোৱা নাই মৈদামৰ অথচ ইয়াত কোনো এডাল ৰড নাই এইটো কেনেকৈ কৰে এইটো ৰুদ্ৰসিংহৰ দিনত তেওঁ যিটো আৰ্কিটেকচাৰটো যিটো হায়াৰ কৰিছিলে যেতিয়া আমাৰ যিটো লেটেষ্ট টেকন'লজিটো যিহেতু ইউজ কৰিছিলে যিহেতু বহল যেতিয়া দেখিছে এইটো কিমান বহল আছে ৱালখন আৰু এই জোঙা কৰিছে ওপৰলৈ আপুনি দেখিছে যাতে ৰডৰ হেৰি নোহোৱাকৈ যাতে এই জোঙাটো এনেকুৱা ধৰণৰ যে মাটিৰ চাপটো যিটো ফিজিক্সৰ মতে যাতে মাটিৰ চাপটো যদি কমকৈ পৰেগৈ কলহটো উভতাই দিলে যিটো আকৃতিৰ হয় মাটিৰ টেকেলি এটা উভতাই দিলে যিটো আকৃতি হয় গতিকে সেই আকৃতিত মৈদামবিলাক নিৰ্মাণ কৰা হৈছিল আৰু এইটো যিটো ধৰি লওক এইটো যিটো বনাই দিলে এই দৌল টাইপৰ ইয়াৰ ওপৰত কিন্তু আকৌ সেইটো তাৰ মাজত গেপ এটা থাকে গেপ আকৌ যে দুটা থাকে যে চৌচালিখন তাত বনোৱা হৈছে 4 তৰপীয়া এতিয়া আজিতো এটা হেৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰ্যায়লৈ আহিল কৃতিত্ব কাক দিব আপুনি বা মানে মই আপোনাকো সুধিম এইটো ঐতিহ্য ক্ষেত্ৰ হোৱাৰ বাট প্ৰথম কোনে কাটিছিল আৰু এই পৰ্যায়টো কেনেকৈ আগবাঢ়িল প্ৰথমে আপুনি কওক ইয়াত সকলো দৌল সংগঠন আমাৰ স্থানীয় ৰাইজ আৰু যিসকল আমাৰ পূৰ্বপুৰুষসকল ইতিমধ্যে মৃত্যুবৰণ কৰিছে তেওঁ সকলোৰে দীৰ্ঘদিন ধৰি লাগি আছে দীৰ্ঘদিন ধৰি যিহেতু আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছে 1949 এটা কথা কৈ লওঁ আমি বাহিৰত প্ৰচণ্ড গৰম প্ৰায় এতিয়া চলি আছে প্ৰায় 35ৰ ওপৰত চলি আছে আৰু আমি ঘামি আছোঁ দেখিছে ঘৰ্মাক্ত পৰিৱেশ মোৰ এতিয়া ইয়াৰ পৰা যাবলৈ মন যোৱা নাই ইয়াৰ কাৰণটো হৈছে কি ইয়াত যেতিয়া সোমাওঁ শীতল পৰিৱেশ এয়া সোমাই আহিলোঁ লগে লগে এচিত সোমোৱা যেন লাগে এয়াৰ কণ্ডিশ্যন ৰুমত সোমোৱা যেন লাগে শীতল পৰিৱেশ কাৰণ ইয়াত মাটিৰ বহু ওখ এটা প্ৰলেপ আছে বেৰসমূহ মই কৈছোঁ যে প্ৰায় 6 ফুটতকৈ বেছি 8 ফুটমান বহল বেৰ ইয়াত হয়তো মানে আধুনিক বন্দুকেৰে গুলিয়ালেও এই বেৰ ফুটা কৰাটো সম্ভৱেই নহয় গতিকে ইমান ঠাণ্ডা এটা পৰিৱেশ বাহিৰলৈ আমাৰ যাবলৈ মানে এটা কষ্ট অনুভৱ হয় এইটো এটা বিজ্ঞানসন্মত কথা যথেষ্ট এচি চলি থকাৰ নিচিনা এটা বতাহ নহয় হয় যিহেতু তলত মাটি আৰু এটা কথা খিৰিকী নাই কিন্তু ইয়াত উশাহ ল'বলৈও কষ্ট নহয় হয় তেওঁলোক মানে আচলতে কি হয় এতিয়া যিটো মুকলি কৰি দিছে এইটো মুকলি সেইটো কাৰণে এইটো হ'ব পাৰে আগতেতো এয়াৰ টাইট কৰি দিছে এতিয়া এয়াৰ টাইট হোৱাৰ কাৰণেহে ইয়াত ধ্বংসটো নহয়গৈ যিটো আৰ্কিটেকচাৰ যিটো এতিয়া কওকচোন মানে ঐতিহ্য ক্ষেত্ৰৰ পৰ্যায়লৈকে অহাৰ কথা আমাৰ বিভিন্ন ধৰণৰ এতিয়া যেতিয়া আহোম ৰাজ্য 1826 চনত যেতিয়া আমাৰ শেষ হ'ল তাৰপিছত আমাৰ ব্ৰিটিছসকলৰ আণ্ডাৰত আছিলে তাৰপিছত ক্ৰমান্বয়ে তেওঁলোকে টি ষ্টেট আমাৰ ব্ৰিটিছ কোম্পানীৰ আণ্ডাৰত টি ষ্টেটবিলাক খুলিলে তাৰপিছত আমাৰ মৈদাম তথা যিমান হেৰিবিলাক ব্ৰিটিছৰ আণ্ডাৰত যোৱাৰ লগে লগে সংৰক্ষণৰ যিটো প্ৰভাৱটো কমি গৈছিলে তাৰপিছত আমাৰ যেতিয়া দেশ স্বাধীন হোৱাৰ পিছত ক্ৰমান্বয়ে আকৌ মানুহৰ মাজত জাগ্ৰত হ'ল কিন্তু 1968ত যেতিয়া আমাৰ চেণ্ট্ৰেল আৰ্কলজি যেতিয়া নতুনকৈ এইটো হেৰি লৈছে দায়িত্ব লৈছিলে তাৰপিছত ষ্টেট আৰ্কলজি 1975ৰ পৰা দিয়া হৈছিলে তো তেতিয়া ক্ৰমান্বয়ে আকৌ মানুহৰ মাজত স্থানীয় ব্যক্তিসকল আৰু যিসকল ইতিহাসবিদক তেওঁলোকক ধন্যবাদ জনাম আৰু যিসকল মৃত্যু হৈছে স্থানীয় ব্যক্তি আৰু তেওঁলোকে ক'ব এইখিনি মানুহ তেওঁলোকৰ অৱদানটো আছে তাৰপিছত ক্ৰমান্বয়ে যেতিয়া 2014 চনত এই প্ৰৱেশদ্বাৰটো তেতিয়ানে এতিয়া অৰিজিনেল আছিলে কিন্তু এইটো প্ৰৱেশদ্বাৰ কিয় নিৰ্মাণ কৰা হৈছে কাৰণ ইয়াততো বন্ধ কৰা হৈছে যাবতো ইয়াত প্ৰয়োজনে নাই ইয়াত মানুহ সোমাব নোৱাৰে দ্বাৰো কিয় ৰখা হৈছে নাই ৰজা মানে আমাৰ ৰজাৰ মৃত্যু নহয় ৰজা মানে মৃত্যু মানে দাম হোৱাৰ পিছত ফ্ৰী মানে দেৱতা গতিকে মানে তেওঁলোকৰ আত্মা বিৰাজমান হৈ থাকে সেইটো কাৰণতে তেওঁলোকৰ সমাধিলৈ আহিলে তেওঁলোকক সেৱা জনোৱা এইটো ধৰক ওলগ জনোৱাৰ এটা প্ৰথা গতিকে তেওঁলোকক মানে সমাধিৰ ভিতৰলৈকে মানুহ যাব পাৰি প্ৰৱেশ কৰিব পাৰে নেকি আগতে নোৱাৰে তাৰমানে ইয়াতে ওলগ লোৱাৰ এটা মানে সেইটো কাৰণে সেৱা কৰাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিখন আমাৰ বৰ্তমান ভাৰতৰ সন্মিলন হৈ আছে এই সন্মিলন আমাৰ ভাৰতত হোৱাটো এটা আমাৰ কাৰণে ভাল খবৰ আৰু ভাৰতৰ পৰা মাত্ৰ এটাই স্থান গৈছে চৰাইদেউ মৈদাম গতিকে ভাৰতৰ এটাই স্থান যিহেতু এবাৰ পোৱাটো প্ৰায় নিশ্চিত আৰু কাইলৈ ঘোষণাই হ'ব এটা কথা মই ক'ম এইটো নক'লে মানে আমাৰ অন্যায় কৰা হ'ব বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিমধ্যে কেইবাবাৰো কৃতজ্ঞতা প্ৰকাশ কৰি আমি সংবাদ মেলো দিছোঁ আৰু আমি তেখেতৰ আমি যিটো কমিটেড
কাৰণ কি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে সহায় কৰিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কনভিন্স কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো মই ভিতৰুৱাকৈ জানো আৰু তেওঁলোকৰ লগত আমি যোগাযোগ আছে আৰু আটাইতকৈ ডাঙৰ কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি ক'বা তেল মাৰিবলৈ বা এনেই তেওঁক বোলে আমি মন ভুলাবলৈ কাৰণে কোৱা কথা নহয় কাৰণ এইটো কাৰণে যি সময়ত 2019 চনত যেতিয়া ছাৰ্ভে টিমটো আনিব বিচাৰিছিলোঁ ছাৰ্ভে টিমটো আমি পোৱা নাছিলোঁ কাৰণ ৰিজাৰ্ভ হৈ থাকে তেতিয়া আমি তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিল ছাৰ্ভে টিমক তেতিয়া আমাৰ যিটো ইনষ্ট্ৰুমেণ্টখিনি লাগে যিখিনি ইনষ্ট্ৰুমেণ্টৰ কাৰণে প্ৰায় 5 কোটি টকা তেতিয়া আমাৰ মদন ডেকা ডাঙৰীয়া ডিৰেক্টৰ আছিলে তেওঁ ক'লে যে ফাণ্ডটো ৰিলিজ হ'লেহে আমি কৰিব পাৰিম আৰু অন্যথা আমি আগবাঢ়িব নোৱাৰোঁ তেতিয়া আমি লগালগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনালোঁ ইনফৰ্মেলি যে আপুনি এইটো কাৰণে কৰক লগালগ তেওঁ বিল পাছ কৰিছে এতিয়া মই দৰ্শকক এটা মই আকৌ আহিম দৰ্শকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমি মৈদামটো দেখুৱালোঁ কেমেৰা যদি এফালে এবাৰ দেখুৱাব পাৰে মৈদামটো দেখুৱালোঁ আৰু সুন্দৰ মৈদাম এটাৰ অন্তৰ্ভাগৰ পৰা আহিলোঁ কিন্তু বহু মানুহে কি কৰে মৈদামৰ ওপৰৰ অংশলৈ উঠিবলৈ চেষ্টা কৰে সেইটো কৌতূহলৰ কাৰণে হওক বা বহু মানুহে আনন্দ ফূৰ্তিতে হওক বা জানিবৰ কাৰণে কৌতূহলৰ কাৰণে যে ওপৰৰ পৰা কিবা দেখা পোৱা যায় নেকি ওপৰত কিবা বিন্ধা আছে নেকি যিটো ঘৰ এই মাটিৰ এই ঢিপটোৰ তলত থাকে সেই ঘৰটোলৈ যাবলৈ ওপৰৰ পৰা কিবা ৰাস্তা আছে নেকি এই ধৰণৰ কৌতূহল আৰু আনন্দ ফূৰ্তিৰ কাৰণে মানুহে ওপৰত উঠিবলৈ চেষ্টা কৰে যাৰ কাৰণে এইবোৰ ইয়াত বাধা দিবলগীয়া হৈছে মই দৰ্শকক অনুৰোধ কৰিম কাইলৈৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হ'ব ইয়াত অগণন পৰ্যটকৰ ভিৰ হ'ব অগণন লোকৰ সমাগম হ'ব সকলোৱে আহিব চাওক সকলোৱে পৰিদৰ্শন কৰক কিন্তু ওপৰত যাতে উঠাৰ চেষ্টা নকৰে ওপৰলৈ উঠি যদি চেষ্টা কৰে বা ওপৰৰ যদি পৰিৱেশটো বা ওপৰৰ যিটো অৱস্থা তাত যদি নষ্ট কৰে তেতিয়াহ'লে মৈদামৰ সৌন্দৰ্য নাথাকিব আৰু মৈদামৰ যি পবিত্ৰতা এই পবিত্ৰতাও ক্ষুণ্ণ হ'ব গতিকে মৈদামৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখক ইয়াত প্লাষ্টিকৰ কোনো কাগজ নেপেলাব প্লাষ্টিকৰ পেকেট নেপেলাব পানী খোৱা বটল নেপেলাব মোৰ কাইলৈৰ পৰা এইটোৱে ভয় লাগি আছে আমাৰ পৰ্যটনস্থলী হোৱাৰ লগে লগে কি হয় মানুহে বটল খালে দলিয়ালে প্লাষ্টিকৰ চিপছ খালে পেকেট পেলালে আৰু আমাৰ মানুহৰ খুব বেয়া অভ্যাস এই বেয়া অভ্যাসটো যাতে এই মৈদামস্থলীলৈকে নানে প্লাষ্টিক একেবাৰে বৰ্জন কৰিব লাগে আৰু ইয়াত যিখন কমিটি থাকিব এই কমিটিখনো প্লাষ্টিকৰ পানী বটল এটা পানী খাবলৈ মোৰো মন গৈছে পিয়াহ লাগিছে কিন্তু আমি প্লাষ্টিকৰ বটল ইয়ালৈ অনা নাই এইকাৰণে অনা নাই ভুলবশতঃ কোনোবাই থৈ যাব আৰু মৈদামস্থলীৰ পৰিৱেশ বিনষ্ট হ'ব আমাৰ মানুহৰ এই স্বচ্ছতা এই পৰিষ্কাৰ পৰিচ্ছন্নতা আহিব বুলি মই আশা কৰিছোঁ প্লাষ্টিকৰ বস্তু ইয়ালৈ নানিব আৰু জাবৰ য'তে ত'তে নেপেলাব A nutty love story. Rollick Nutty Roll. হৈছে নেকি আজি আকৌ গুড নাইট ক'ব পৰা নাই কৈছিলোঁ দেখোন গুড নাইট কোৱাৰ বহুতো কৌশল আছে গুড নাইট লিকুইড ধোঁৱা নিবিয়পাকৈ মহ আঁতৰাই মই দুটাক সকলো প্ৰকাৰ পচিবিলিটিৰ বাবে সাজু কৰিব বিচাৰো আৰু ইয়াত মোৰ লগত আছে নেনগ্ৰো য'ত আছে প্ৰবায়োটিক্স ব্ৰেইন ডেভেলপমেণ্টৰ বাবে DHA মাছলছৰ বাবে ৱে প্ৰটিন আৰু এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছ যি গ্ৰোথ আৰু ইমিউন চিষ্টেম ফাংচনক বঢ়ায় নেনগ্ৰো ফ্ৰম নেছলে আৰে ডিজে অহাই নাই মই আছো নহয় ফুলা ফুলা ফ্ৰিজি চুলি ভাই বান্ধি লওঁ স্বাগো লাগিব এই দীপ্তি শাইন কৰা চুলি মেলি আহিল সানসিল্ক সুপাৰ শাইন সিৰাম ইয়াৰ পুষ্টিকৰ ভিটামিন ই ফৰ্মুলাই আগবঢ়ায় ইনষ্টেণ্ট ফ্ৰিজ কণ্ট্ৰোল গতিকে শাইন কৰা চুলি মেলি সানসিল্ক সুপাৰ শাইন সিৰাম নিম হালধি চন্দন এলোভেৰা মঞ্জিষ্ঠা পাম তথা নাৰিকলৰ তেল আদিৰে প্ৰস্তুত কৰা পতঞ্জলি বাথ সোপ ব্যৱহাৰ কৰক প্ৰাকৃতিক স্বচ্ছতা তথা সৌন্দৰ্য লাভ কৰক প্ৰথম পিম্পল তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ বহুত কিবা কিবি কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি এই কাৰণে এইটো মোৰ OG এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভড নিম পিম্পলছ আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাশ পিম্পলৰ অৰিজিনেল সলিউশ্যন ৰলিং আজি ফাৰ্ষ্টৰ শেফত আমি বনাম চক চক চিকেন দুটোভাৱে কাটক দুটোভাৱে গুচাওক দুটোভাৱে মিহলি কৰক চক চক চিকেন সাজু হৈছে সুপাৰ ফাষ্ট এই জ্বলা গ্ৰীচৰ কি হ'ব এই জ্বলা গ্ৰীচৰ বাবে ইয়াত আছে নতুন সুপাৰ ফাষ্ট ৱিম ইয়াত 100টা নেমুৰ শক্তি আছে যাৰে আমি জ্বলা গ্ৰীচ আঁতৰাও সুপাৰ ফাষ্ট এতিয়া হলা নহয় আচল ফাষ্টৰ শেফ দেউতা কোন আহিছে কোনো নাই কিন্তু সখন শুনিছো ইহেনো কম খাই Turn by turn navigation powered by Suzuki Ride Connect. LED headlamp, LED position lights. Suzuki XS 125. শুনিছো কম কৈ খাই
অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছে আগবঢ়াইছে 3টাকৈ সুকীয়া পাঠ্যক্ৰম: বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ অফ ফিজিঅ'থেৰাপি আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি। অত্যাধুনিক লেবৰেটৰীৰ সুবিধা আৰু অভিজ্ঞ ফেকাল্টিৰে শিক্ষাদান কৰা নীলাচল এডুকেশ্যন ফাউণ্ডেশ্যন ট্ৰাষ্টৰ অধীনত নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ পাঠ্যক্ৰমসমূহৰ নামভৰ্তি চলি আছে। যোগাযোগৰ ঠিকনা নীলাচল কলেজ অফ এলাইড হেল্থ ছায়েন্সেছ, গোটানগৰ, জালুকবাৰী, অপজিট ইণ্ডিয়ান অইল পেট্ৰল পাম্প, নেশ্যনেল হাইৱে 37, গুৱাহাটী। আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়াতো কাইলৈৰ পৰা পৰ্যটনস্থলী হৈ যাব। ইয়াৰ সৌন্দৰ্য, ইয়াৰ পবিত্ৰতা কেনেকৈ আপোনালোকে অক্ষুণ্ণ ৰাখিব? আমাৰ পৰ্যটনস্থলী আগৰ পৰা আছে, বিশ্ব ঐতিহ্যটো হোৱাৰ লগে লগে আৰু বহু মানুহৰ ভিৰ হ'ব, সেইটো কৈছোঁ। হয়, আমাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িব। ইতিমধ্যে আপোনালোকে সন্মুখত দেখা পাই আহিছে আমাৰ স্থানীয় যিসকল যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বোৱাৰীসকল সকলোৱে সদল বলে ওলাই আহিছে। ৰাস্তা পদূলি চাফ চিকুণ কৰিছে। মৈদামৰ পৰ্যটকলৈ কি আহ্বান আপোনাৰ? পৰ্যটকসকললৈ আহ্বান এইটোৱে হ'ব যাতে অসমৰ প্ৰথম এটা সাংস্কৃতিক ক্ষেত্ৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব। এই অকল চৰাইদেউবাসীয়ে নহয়, সমগ্ৰ অসমবাসীৰে গৌৰৱ। গতিকে এই গৌৰৱক অক্ষুণ্ণ ৰাখক। এই মেপ দেখিছোঁ, আপোনালোকৰ কি মেপ আছে কওকচোন? এইখন আমি যিখন ছাৰ্ভে কৰিছিলোঁ ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডৰ ফালৰ পৰা, যিটো আমি ক'ৰ জোন এণ্ড বাফাৰ জোন গোটেই এৰিয়াটো আমাৰ এইটো দেখিলে, এইটো চালে আপুনি ধুদৰালিৰ পৰা আমি এইটো যদি সোমাই আহোঁ, যিটো আমি ষ্টেট আৰ্কলজিত আমি এইডোখৰত আমি বৰ্তমান ৰৈ আছোঁ। ষ্টেট এণ্ড চেণ্ট্ৰেল আৰ্কলজি এই পৰ্চনটো আছে, যিটো 576 বিঘা আছিলে, এতিয়া সদ্যহতে প্ৰায় 800 কিমান বিঘা আমাৰ লোৱা হৈছে। তো এক্সটেণ্ড কৰা হ'ল এইখিনি। আগতে মানে বাউণ্ডেৰী ৱাল এইডোখৰত আছিলে, এতিয়া ইয়ালৈকে টালি লাইনটোলৈকে লৈ যোৱা হ'ল। আৰু আমাৰ যিটো বালি মৈদাম 1, 2, 3, 8টা বালি মৈদাম আমাৰ চিনাক্তকৰণ কৰা হৈছে নিমনাগড়ৰ পৰা। এনে কণ্টিগুইটি এটা প্লট লাগি আছে ইয়াৰ পৰা, আৰু এইটো কণ্টিগুইটি প্লটটো এনেকৈ গৈ 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 গোটেইটো এইটো মৈদাম এৰিয়া ফুলেশ্বৰীলৈকে লাগি আছে। কিন্তু আমাৰ যিটো এইটো লেঙিবৰ যিখন আছে, লেঙিবৰ পুখুৰী আৰু যিটো আগতে মানে হটস্পট আছিলে টুৰিষ্টৰ কাৰণে, এই থানখন যিখন আছে, তাৰ পৰা আদি কৰি ৰদুৱালীলৈকে এইফালে চন্তক মানে যিটো আমাৰ ৰমণীয়ালি দি গৈ পিনি তালৈকে আমাৰ মৈদামখিনি সিঁচৰিত হৈ আছে। কিন্তু বিশেষকৈ ৰজাৰ মৈদামখিনি নিমনাগড়ৰ পৰা এই ফুলেশ্বৰীলৈকে আমাৰ ৰজা ৰাণীসকলক থকা বুলি ধাৰণা কৰা হৈছে ইতিহাসবিদসকলে। আমাৰ এই আমাৰ সাঁথৰি বুৰঞ্জীৰ পৰা আদি কৰি বিভিন্ন যিখিনি টাইপ তলৰখন এইখন আছিলে আমাৰ বাফাৰ জোনত লৈছিলোঁ। এইখন নহয়, এইখন বেলেগ এখন ৰাফ হয়। এইখনে আছিলে, এইখনে আছে, এইখন বেলেগ এখন, এই হেৰি কপি এটা। তো ইয়াৰে মানে এই এইটো গ'ল নহয়। এতিয়া আমাৰ এতিয়া বাফাৰ ক'ৰ জোনটো এইটো লোৱা হ'ল প্লটটো, আৰু বাফাৰ জোনখিনি এইখিনি লোৱা হৈছে। এই হালধীয়া ৰঙৰ এই অঞ্চলটো কি? এইটো আচলতে আমি লেণ্ড একুইজিশ্যন কৰিব পৰা লেণ্ডটো আমাৰ আছিলে, মানে এটা কণ্টিগুইটি প্লট কৰিব পাৰি মানে এইটো, সেইটো কাৰণে। কিন্তু সদ্যহতে মানে এইখিনি বাগান থকাৰ কাৰণে যিখিনি খালী আছে এইখিনি লোৱা হৈছে। তো এইখিনি বাফাৰ জোনত এইখিনি, এইটো দেওহাল, এই ৰঙীন অংশটো লোৱা হোৱা নাই, লোৱা হোৱা নাই, কিন্তু এইটো চিলিং চাৰপ্লাছত আছে মানে লিখা আছে ৰিকুৱাৰ্ড ফৰ কণ্টিগুইটি লিখা আছে। হয়, এইটো মানে চিলিং চাৰপ্লাছ, এইখিনি এক্সটেণ্ড কৰা হৈ গ'ল, এইখিনিও লোৱা হৈছে। এইখিনি চব গভৰ্ণমেণ্ট মাটি হয়, আৰু ফুলেশ্বৰীলৈকে এইখিনি গভৰ্ণমেণ্টৰ আছে। তো আমি এইখিনি কুঁৱৰী মৈদাম, ইয়াত ৰজা ৰাণীসকলৰ মৈদামখিনি বিশেষকৈ, আৰু ইয়াত কোনোবা আমাৰ যিখিনি ধৰি লওক নামৰূপীয়া ইয়াত টিপমীয়া ৰজাৰো আছে বুলি ধন্যবাদ জনাইছোঁ। মই ব্ৰিটিছৰ যুগৰ এখন নাৱৰ কাষত উপস্থিত আছোঁ, আৰু মৈদামস্থলীতে এই নাওখন সংৰক্ষণ কৰা হৈছে। দিখৌ নদীত এই নাওখন পোৱা হৈছে। এতিয়া প্ৰায় ভগ্নপ্ৰায় অৱস্থাত আছে, তলি ফুটিছে নাওখনৰ। কংক্ৰিটৰ নাও, আমাৰ দেশত কংক্ৰিটৰ নাও কেৱল ব্ৰিটিছে ব্যৱহাৰ কৰিছিল, আৰু দিখৌ নদীত এই নাওখনৰ অৱশিষ্ট উদ্ধাৰ হৈছিল। নাওখনে বৰ্তমান তলি ফুটিছে, কিন্তু এখন কেইবা টন ওজনৰ নাও হ'ব। এখন নাও নদীত নমাবৰ কাৰণে হয়তো হাতী 4-5টামান লাগিব। এই নাওখনৰ বিষয়ে কি গম পাইছে? এইটো আমাৰ যি দিখৌৰ নদী যিখন আমাৰ দলংখন আছিলে, নাওখনত যে ভাগ আছে কিয়? এইটো হয়তো তেওঁলোকৰ এই যিটো ট্ৰেডিঙৰ কাৰণে যেতিয়া ব্যৱহাৰ হৈছিলে, হয়তো সেইটো কাৰণে এইটো বনোৱা হৈছিলে চাগৈ। যিহেতু বিশেষকৈ ব্যৱসায়ৰ কাৰণে বনোৱা হৈছিলে ব্ৰিটিছৰ দিনত, হয়তো ইয়াত চাহপাত তেনেকুৱা ধৰণৰ হেৰি তেনেকৈ ধৰণৰ নিবলগীয়া হ'ব পাৰে। তেনেকুৱা ব্যৱসায় বাণিজ্য দিখৌ নদীত চলিছিল। এইখন আমাৰ ৰজাসকলৰ যেতিয়া ৰাজধানী আমাৰ চৰাইদেউ আছিলে, তেতিয়া দিখৌ নদীখনে মেইন মানে কমিউনিকেশ্যন হেৰি হিচাপে ব্যৱহাৰ। এই দলংখনটো কপিকললৈকে উঠাব পৰা গৈছিল। গড়গাঁও, ৰংপুৰ আৰু চৰাইদেউৰ মেইন দিখৌখন আছিলে। এই নাওখন
নাওখন কেমেৰাত আপুনি কি অনুমান কৰিব পাৰিছে মই নাজানো কিন্তু এই নাওখন প্ৰায় 2খন ট্ৰাকৰ সমান ওজন হ'ব নাওখন দীঘলে প্ৰায় এখন বাছৰ সমান হ'ব আৰু মানে প্ৰচণ্ড গধুৰ প্ৰকাণ্ড নাও আৰু লৰচৰ কৰিব নোৱাৰা এখন নাও এইখন প্ৰায় 2খন ট্ৰাকৰ সমান ওজন হ'ব আপুনি টিভিত অনুমান কৰিব পাৰিব নোৱাৰিব মই নাজানো কিন্তু মই নিজে আহি অনুমান কৰিছোঁ এখন বাছৰ সমান দীঘল আৰু ওজনত 2খন প্ৰায় ট্ৰাকৰ সমান হ'ব ইমান গধুৰ এখন নাও এই হাতী লগাই আচলতে আপুনি নৈলৈ হয়তো নিবলগীয়া এটা পৰিস্থিতি আছিল কেতিয়া আনিলে ইয়ালৈ এইখন আপোনাৰ প্ৰায় আমাৰ এই প্ৰথম দশকতে অনা হৈছে এইটো প্ৰায় 2003-4 চনমানত পোৱা গৈছে এইটো কিন্তু আহোমৰ যুগৰ সা সম্পত্তিবোৰ ইমান অক্ষত অৱস্থাত আছে ব্ৰিটিছৰ নাও কিন্তু খুব কম দিনত ভাঙি চিঙি গ'ল আকৌ হয়তো যদিও আমি ব্ৰিটিছ বুলি কৈছোঁ সেইটো হয়তো ৰজা দিনৰো হৈ যাব পাৰে এনেকুৱা ধৰণৰ হ'বও পাৰে লোহাৰ হয়তো মানে ৰুদ্ৰসিংহৰ দিনত যেতিয়া যিটো ষ্ট্ৰাকচাৰ যিটো ডেভেলপমেণ্ট হৈছে আপোনাৰ ৰুদ্ৰসিংহৰ পিছত আপোনাৰ ৰাজেশ্বৰ সিংহ আটাইতকৈ প্ৰতাপী আছিলে সেই সময়ত হয়তো সেইটো হ'ব পাৰে বাৰু ব্ৰিটিছ যিহেতু 1826 চনত আহিলে আৰু তেওঁলোকে ট্ৰেডিঙৰ কাৰণে বিশেষকৈ দিখৌখন ইউজ কৰিছে আৰু আহোম ৰজা যিটো 3খন ৰাজধানী থাকোঁতেও দিখৌখনেই মেইনলি কমিউনিকেশ্যনৰ কাৰণে ইউজ কৰিছিলে হয়তো সেইটো হ'ব পাৰে ঠিক আৰু আজি শুভক্ষণৰ প্ৰাক মুহূৰ্তত আমি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ জিলা আয়ুক্ত মহোদয়ৰ ওচৰত নিবেদন দাস পাটোৱাৰী আৰু তেখেতৰ ওচৰলৈ আহিছোঁ এটা সুখবৰ আহি আছে আৰু মাত্ৰ কেইঘণ্টামান সময় বাকী যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব আপোনাৰে জিলা চৰাইদেউ মৈদাম এই মুহূৰ্তত সকলোৰে মনটো মানে মই কওঁ যে এটা উখল মাখল পৰিৱেশ সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে মনটো সকলোৰে উঠলি আছে আৰু আপুনি খুব এজন সংবেদনশীল ব্যক্তি ভাল এজন কবি গতিকে এই অসমৰ বাবে অহা এজন প্ৰশাসনিক বিষয়া হিচাপে মই আপোনাক সোধা নাই অসমৰ বাবে অহা এই শুভক্ষণটোত আপোনাৰ বক্তব্য বা অনুভৱ কি মই ব্যক্তিগতভাৱে ক'বলৈ গ'লে মই অত্যন্ত সুখী আৰু এই অবিভক্ত শিৱসাগৰ জিলা বা চৰাইদেউ জিলাৰ প্ৰতিগৰাকী নাগৰিকে এইটো আজি বহুদিন ধৰি তেওঁলোকে বিচাৰি আছে যে আমাৰ চৰাইদেউ মৈদামখিনি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হওক আৰু সেই ভাল খবৰটো কালি পাম বুলি আমি কালি দিনটোৰ প্ৰথম ভাগতে পাম বুলি আশা কৰি আছোঁ আৰু মই অতিশয় আনন্দিত উৎফুল্লিত আৰু গৌৰৱান্বিত আৰু যি মৈদাম ক্ষেত্ৰ দেখিছোঁ যে বিভিন্ন স্থানত সিঁচৰিত হৈ আছে এতিয়া ধৰক বালি মৈদাম সেইটোতো বৃহৎ মৈদাম সেইটো আছে অলপ আঁতৰত চুকাফা মৈদাম সেইটো আছে কিছু আঁতৰত যিটো স্থান বৰ্তমান নিৰ্ধাৰণ কৰা হৈছে সেই স্থানটো হৈছে যে কেইটামান মৈদামৰ সমষ্টি মুঠতে যদি 150মান মৈদাম থকা বুলি ভবা হয় তেনেহ'লে 30টামান হয়তো আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ বা প্ৰত্নতত্ত্ব বিভাগৰ অধীনত সংৰক্ষণ পৰ্যায়লৈ আহিছে বাকীখিনি ক্ষেত্ৰত কি হ'ব আপুনি চাওক আমি নমিনেটেড এৰিয়া বুলি থাকে যেতিয়া ইউনেস্কোৰ কথাটো থাকে বা হেৰিটেজ চাইটৰ কথা থাকে তাতে নমিনেটেড এৰিয়া থাকে নমিনেটেড এৰিয়াটো ৱেল প্ৰটেক্টেড তাৰ ভিতৰত 90টা মৈদাম আছে আৰু বাকীখিনি আপুনি যেনেকৈ ক'লে বাকী মৈদাম সিঁচৰিত হৈ আছে আৰু তেনেকৈ সিঁচৰিত হৈ থাকিব লাগিব আৰু সেইটো আমি বাফাৰ জোনৰ ভিতৰত ৰাখিছোঁ যে বাফাৰ জোনটোৰ ভিতৰত আছে এতিয়া যিকোনো ঐতিহ্য ক্ষেত্ৰত যদি আপুনি চাই অকল চৰকাৰ বা ইউনেস্কো বা যিটো সংগঠন তেওঁলোকে এইটো চলাব নোৱাৰে এইটো ৰাইজৰ সহায় সহযোগিতা লাগিব আৰু ৰাইজেই আজি 600 বছৰৰো পুৰণি এই মৈদামবিলাক সংৰক্ষিত কৰি ৰাখিছে গতিকে অনাগত দিনতো আমাৰ চৰাইদেউবাসী ৰাইজৰ এইটো এটা দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত থাকিব যে তেওঁলোকে অনাগত দিনতো আগত যেনেকৈ ৰাখিছিলে সেইখিনি সংৰক্ষণ তেওঁলোকে কৰিব লাগিব চৰকাৰে আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে যিখিনি থাকে সেইখিনি কৰিব প্ৰশাসনে যিখিনি কৰিব লাগে কৰিব কিন্তু ৰাইজৰ এটা দায়িত্ব থাকিব যে ৱৰ্ল্ড হেৰিটেজ চাইট যিহেতু ডিক্লেয়াৰ হ'ব গতিকে অনাগত দিনত তেওঁলোকৰ কৰ্তব্যবোধ আৰু দায়িত্ববোধ আগতকৈ অধিক বেছি হ'ব বুলি মই আশা কৰিছোঁ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানৰ বিদায় লৈছোঁ মোৰ কেমেৰা পাৰ্চন কানু আৰু হিমাংশুৰ সৈতে মই নন্দন প্ৰদীপ সমাবৰ্তলৈ নিউজ লাইভ চৰাইদেউ মৈদাম Start a nutty love story. Rollick Nutty Roll.
প্ৰথম পিম্পল তেন্তে কি কৰিছে তোমাৰ ইনফ্লুৱেঞ্চাৰ বহুত কিবা কিবি কিন্তু মোৰ অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি সেইকাৰণে এইটো মোৰ অজি এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভড নিম পিম্পলছ আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পলৰ অৰিজিনেল সলিউশ্যন মোৰ ঈশাই ভয় কি নাজানে আৰু তাইৰ হেপী গ্ৰথৰ মাজলৈ মই এগ দিওঁ নেছলে লেক্টোগ্ৰ' য'ত আছে প্ৰবায়টিক L-Roy3 আৰু নিউট্ৰিয়েণ্টছ যি কৰে ইমিউন চিষ্টেমক ছাপোৰ্ট নেছলে লেক্টোগ্ৰ' ফ্ৰম নেছলে আজি মাক ছাৰপ্ৰাইজ দিওঁ পাৰিবনে ছানৰাইজ মিট মছলা এতিয়া মাংস বনাবলৈ so easy কি কৰিছা আজি কাৰোবাৰ জন্মদিন ছানৰাইজ মিট মছলা মাংস বনোৱা হিট মছলা 10 টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ 10 টকা নতুন এৰিয়েল পাৰফেক্ট ৱাছ হালধিৰ দৰে জেদি দাগ গুচাই কেৱল 10 টকাতে কোমল ছালৰ স্পেচিয়েলতকৈও স্পেচিয়েল অফাৰ এতিয়া 5 টকাৰ ভিভেল চাবোন মাত্ৰ 100 টকা ভিভেল লোটাছ অইল ঘৰ ৰুমটা ষ্টিলেৰে বনোৱাহেঁতেন ৰইছ এইফালেদি আহিব নোৱাৰিলেহেঁতেন ৰুমটা ষ্টিলৰ এনে চমৎকাৰ বছৰ বছৰ চলে লগালে এবাৰ ৰুমটা ষ্টিল TMT বাৰ एकदम सॉलिड लाइन डेजर्ट किंग डेट्स ओमन देश में स्थित लाइन डेट्स की फैक्ट्री में अच्छी क्वालिटी के डेट्स चुनकर अच्छे से साफ करके उन्हें अपनी इंडिया की इस विशाल लाइन डेट्स की फैक्ट्री में भेजकर हाईटेक मशीनों द्वारा बिना हाथ लगाए अच्छे स्वास्थ्य के लिए आप तक पहुंचाया जाता है पोषक तत्व वाले लाइन डेजर्ट किंग डेट्स ही खरीदें লায়ন ডেজাৰ্ট কিং ডেটছ सिंह जैसी শক্তি মুঝ মে মজিয়া বনোৱা হয় ল'ৰালি কালৰ বাবে সেয়ে লৈ আহক নিমেৰে প্ৰস্তুত আইটি চিনিমাইল যাৰ 100% প্ৰাকৃতিক প্ৰক্ৰিয়াই মজিয়া কৰি তোলে নিৰাপদ কোনো কেমিকেল ৰেজিডিউ অবিহনে দেউতাই